Hello students, welcome back to our YouTube channel. আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সাধাৰণ বিজ্ঞানৰ চেপ্টাৰ 2ৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনবোৰ আটাইবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়, বিভিন্ন ধৰণৰ তোমালোকৰ এক্সামত সোধা গৈছে, CBSE এক্সাম, বৰ্ডৰ এক্সামত বিভিন্ন ধৰণৰ পৰীক্ষাত সোধা গৈছে। চ' এইটো চেপ্টাৰৰে যিমানটা টপিক আছে প্ৰত্যেকটা টপিকৰে এচিড ক্ষাৰক আৰু লৱণৰ চেপ্টাৰৰ প্ৰত্যেকটা টপিকৰে কুৱেশ্যন লোৱা হৈছে, অতি সুন্দৰভাৱে ডিজাইন কৰা হৈছে ইয়াকে। চ' আহা আজি ক্লাছটো আমি আৰম্ভ কৰোঁ। চেপ্টাৰ 2 এচিড বেছেছ এণ্ড চল্টৰ বিষয়ে আমি কুৱেশ্যন আলোচনা কৰিম আজি। প্ৰথম কুৱেশ্যনটো হৈছে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ বা তামৰ পাত্ৰত থোৱা নহয় কিয়? অতি সহজ কুৱেশ্যন লৈছোঁ এই দুটা, তাৰপিছত বাকী আমি কুৱেশ্যন অলপ ডিফিকাল্ট টাইপৰ কুৱেশ্যন লৈছোঁ। চ' এই দুটা জাষ্ট ইন্ট্ৰডাকশ্যন টাইপ আমাৰ এইটো চেপ্টাৰৰ। চ' মই এইটো ৰেকৰ্ডেড ভিডিঅ', চ' মই এনচাৰবোৰ কৈ যাম, তোমালোকেও ট্ৰাই কৰিবা। এই পাত্ৰবোৰ বৰ দামী বাবেনে, এই পাত্ৰবোৰ সহজে ভাঙি যায় বাবেনে, এই খাদ্যবস্তুবোৰত থকা এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক যৌগ উৎপন্ন কৰে বাবে, নে এই পাত্ৰবোৰত খাদ্যৰ সোৱাদ সলনি হয় বাবে? চ' তোমালোকে বুজি পাইছা আশা কৰোঁ। এই কি হ'ব, কিয় থোৱা নাযায়? যি এই খাদ্যবস্তুবোৰত থকা যি এচিড থাকে, এচিডে কি কৰে, ধাতুৰ লগত বিক্ৰিয়া কৰি ই আমাৰ শৰীৰত বিভিন্ন ৰোগৰো উৎপন্ন কৰিব পাৰে। সেইটো কাৰণে এইটো পিতলৰ বা তামৰ পাত্ৰত থোৱা নাযায়। অ'কে, কাৰেক্ট এনচাৰ আমাৰ চি হ'ব, কাৰেক্ট এনচাৰ চি। যেনেকৈ খাদ্যবস্তু যেনেকৈ কি হ'ল, দৈ, নেমুৰ ৰসো পিতলৰ বাচনত কেতিয়াও দিয়া নাযায়, গ্লাছত বাচনত ছাৰ্ভ কৰা হয়, হয় না? দৈ হওক বা দৈ, নেমুৰ ৰস এইবিলাক। আৰু ইয়াৰ ভিতৰত আৰু আছে যেনেকৈ ভিনেগাৰ আছে, এইবিলাক এই বস্তুবোৰ কি খাদ্য মানে বিভিন্ন এচিড থাকে এইবিলাক বস্তুত, হয় নাই? যেনে দৈত কি থাকে, লেক্টিক এচিড থাকে, হয় না? লেক্টিক এচিড থাকে দৈত। আৰু পিতল আৰু কি তাম হৈছে, এই যি পিতল আৰু তাম এইবিলাক ধাতু হয়, হয়নে নাই? ধাতু হয়। ত' এচিডে কি কৰে, ধাতুৰ লগত বিক্ৰিয়া কৰি ত' স্বাস্থ্যৰ বাবে ক্ষতিকাৰক আৰু বিষাক্ত লৱণ উৎপন্ন কৰে, ঠিক আছে? আৰু এই লৱণবোৰ কি কৰে, লৱণবোৰ কি কৰে, খাদ্যৰ লগত দেহত প্ৰৱেশ কৰি, আমাৰ যেতিয়া আমি খাদ্য খাওঁ দেহত প্ৰৱেশ কৰিলে কি ই স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে। আৰু সেইটো কাৰণে কি হয়, মানে এই ধাতুৰ পাত্ৰত, এইটোত কোনো ধাতুৰ পাত্ৰত থোৱা নাযায়। অ'কে, নেক্সট কুৱেশ্যন। এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? যেতিয়া এচিড এটাই ধাতুৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া কোনটো গেছ নিৰ্গত হয় আমাক সুধিছে। অক্সিজেন গেছ, কাৰ্বন ডাই অক্সাইড গেছ, হাইড্ৰজেন গেছ নে নাইট্ৰজেন গেছ? কি হয়, যেতিয়া এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি হয়, হাইড্ৰজেন গেছৰ উৎপন্ন হয়। যেতিয়া কি হয়, এচিড মানে কি, এচিড কি হয়, এচিড মানে হাইড্ৰক্লৰিক এচিড, HCl, হয় নে নাই? HCl বা ছালফিউৰিক এচিড, ই কি হয়, এটা সক্ৰিয়, হয় নে নাই? ই সক্ৰিয় ধাতু, যেনেকৈ ধাতু জিংক, মেগনেছিয়ামৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়া কি হয়, নিমখ বা লৱণ আৰু হাইড্ৰজেন গেছ এই দুটা উৎপন্ন কৰে, লৱণো উৎপন্ন কৰে। যদি হাইড্ৰক্লৰিক এচিড, ছালফিউৰিক এচিড আৰু সক্ৰিয় ধাতু যেনেকৈ জিংক, মেগনেছিয়ামৰ লগত যদি বিক্ৰিয়া কৰিলে ই নিমখ, লৱণো উৎপন্ন কৰে, নিমখ আৰু হাইড্ৰজেন H2O উৎপন্ন কৰে, ঠিক আছে? আৰু যেতিয়া এই বিক্ৰিয়া কৰিব না ধাতুৰ লগত, জিংক, আমি এটা পৰীক্ষা, তোমালোকে চেপ্টাৰতে আছে এটা পৰীক্ষা, যেতিয়া এটা কি কৰে, এই জিংকৰ টুকুৰাৰ লগত যেতিয়া এচিড দিয়া হয়, ছালফিউৰিক এচিড দিয়া হয়, তেতিয়া কি হয়, হাইড্ৰজেন গেছ কি হয়, এটা তুমি হাইড্ৰজেন গেছৰ যি হাইড্ৰজেন গেছ নিৰ্গত হোৱাতে ইয়াতে এটা মমবাতি, যি তোমালোকে যি পৰীক্ষা চাইছানে কৰি,
চ' মমবাতি এডাল লৈ কিনে লৈ দিল ইয়াত জ্বলোৱা মমবাতি এডাল লৈ দিলে কি হয় সেই নিৰ্গত হোৱা গেছবোৰত মানে কি গেছবোৰত কি হৈছে পপ পপ চাউণ্ড উঠে এটা হয়নে নাই তোমালোকে পৰীক্ষা কৰি চাইছা আশা কৰোঁ এইটো চ' কি কৰে হাইড্ৰজেন গেছে কি জ্বলি থকা মম এডালৰ ওচৰলৈ আনিলে কি হয় পপ শব্দ কৰি জ্বলি উঠে না যিটো এইটো মানে তোমালোকে অলৰেডি কি হ'ল পৰীক্ষা কৰিছা এইটো তোমালোকে আশা কৰোঁ এইটোৰ লগত ৰিলেটেড আৰু কুৱেশ্যন পাম আমি চ' এইটো এতিয়া আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেইটামান লৈছোঁ এইবিলাক আমি আলোচনা কৰোঁ হা তলত দিয়া কোনটো যৌগসমূহে ফেনফথেলিন দ্ৰৱক গোলাপী ৰঙলৈ সলনি কৰিব যি ফেনফথেলিন দ্ৰৱ আছে ই গোলাপী ৰঙলৈ সলনি কৰিব কিহে কৰিব সুধিছে আমাক CH3COOH এচিডিক এচিড হয় এচিডিক এচিডৰ সংকেত হয় আৰু এইটো কি হয় CaOH2 এইটো কেলছিয়াম হাইড্ৰক্সাইড হয় হয়নে নাই আৰু এইটো HCl হাইড্ৰক্লৰিক এচিড হয় আৰু এইটো কি হ'ল ছডিয়াম হাইড্ৰক্সাইড ইয়াতে কাৰেক্ট এতিয়া কি হ'ব তলত দিয়া কোনটো যৌগ বা যৌগসমূহে ইয়াতে এটাতকৈ দুটা এনচাৰ হ'ব পাৰে ফেনফথেলিন দ্ৰৱক গোলাপী ৰঙলৈ সলনি কৰিব তো আমি ফেনফথেলিন কি হয় এটা সূচক হয় হয়নে নাই ফেনফথেলিন এটা সূচক হয় ইণ্ডিকেটৰ হয় হা এটা ইণ্ডিকেটৰ হয় হা ইণ্ডিকেটৰ হয় হয়নে নাই চ' ই কি হয় এচিডৰ উপস্থিতিত ই কি হয় যিহেতু এটা সূচক হয় ই এচিডৰ উপস্থিতিত ই কালাৰলেছ হৈ পৰে বৰণহীন হৈ পৰে হা বৰণহীন হৈ পৰে ঠিক আছে বৰণহীন হৈ পৰে আৰু যেতিয়া কি হয় যেতিয়া ইয়াক ফেনফথেলিনক যেতিয়া খাৰৰ লগত মিক্স কৰা হয় যদি তোমাৰ বেছৰ লগত বা এলকালিৰ লগত মিক্স কৰা হয় যেতিয়া খাৰকৰ লগত মিক্স কৰা হয় মই ইংলিছতে লিখি দিছোঁ বা এলকালিৰ লগত উপস্থিতিত কি হয় ই গোলাপী হয় ঠিক আছে পিংক কালাৰ হয় মানে পিংক কালাৰ গোলাপী কালাৰ হয় ঠিক আছে গতিকে আমাৰ অপশ্যনত কি দিছে আমাক প্ৰথম দিছে এচিডিক এচিড আৰু কুৱেশ্যন দিছে তলত দিয়া কোনটো যৌগ ফেনফথেলিন এটা দ্ৰৱক গোলাপী ৰঙলৈ সলনি কৰে এইটো সুধিছে আমাক চ' কাৰেক্ট এনচাৰ আমাৰ কি হ'ব অপশ্যন নাম্বাৰ কি হ'ব 2 আৰু কেলছিয়াম হাইড্ৰক্সাইড হ'ব আৰু ছডিয়াম হাইড্ৰক্সাইড হয় যিহেতু ই এটা এচিডিক এচিডে কি কৰিব এচিডিক এচিডে ই সলনি নকৰিব হয়নে নাই এচিডিক এচিডেটো সলনি নকৰিব যিহেতু এইটো এচিডিক এচিড হয় CH3CO4 আৰু HCl এচিডিক এচিড এইটো এটা হাইড্ৰক্লৰিক হয় এচিডে কেতিয়াও ই গোলাপী ৰঙলৈ সলনি কৰিব নোৱাৰিব গতিকে যি ছডিয়াম হাইড্ৰক্সাইড আৰু কেলছিয়াম হাইড্ৰক্সাইড এই দুটা বেছিক হয় হয়নে নাই এই দুটা বেছ হয় আৰু সেইটো কাৰণে যি ফেনফথেলিন আছে ই গোলাপী ৰঙলৈ ই সলনি কৰিব পাৰিব ঠিক আছে চ' এই দুটা এচিড কাৰণে ই ফেনফথেলিনক কি কৰে এই ৰং সলনি কৰিব নোৱাৰে আৰু এই দুটা কি হয় কেলছিয়াম হাইড্ৰক্সাইড আৰু ছডিয়াম হাইড্ৰক্সাইড দুটা খাৰ হয় না এই দুটা বেছ হয় এই দুটা বেছ হয় মানে খাৰ হয় সেইটো কাৰণে ইহঁতে কি কৰে ফেনফথেলিনক কি কৰে দ্ৰৱক কি কৰে গোলাপী ৰঙলৈ সলনি কৰিব পাৰে ঠিক আছে তো কাৰেক্ট এনচাৰ হ'ব 2 আৰু 4 হ'ব হা যি কেলছিয়াম হাইড্ৰক্সাইড আৰু ছডিয়াম হাইড্ৰক্সাইড হ'ব ওকে নেক্সট কুৱেশ্যন এটা জলীয় দ্ৰৱই নীলা লিটমাছক ৰঙা কৰে তলত দিয়া কোনটো দ্ৰৱ অধিক পৰিমাণত যোগ কৰিলে এই পৰিৱৰ্তন ওলোটা হ'ব কি কৰে এটা জলীয় দ্ৰৱই নীলা লিটমাছক ৰঙা কৰে তলত দিয়া কোনটো দ্ৰৱ অধিক পৰিমাণত যোগ কৰিলে ই পৰিৱৰ্তনৰ ওলোটা হ'ব ঠিক আছে নেমুৰ ৰস মেগনেছিয়াম হাইড্ৰক্সাইড ভিনেগাৰ নে কেলছিয়াম ছালফেট কি হ'ব আমাক প্ৰশ্নটো সুধিছে নীলা লিটমাছক ৰঙা কৰে কি কৰে চ' ই এটা কি হ'ব যি ৰঙা লিটমাছক নীলা কৰিলে কি ই তোমালোকে পঢ়িছা অলৰেডি চেপ্টাৰত ই
ই এচিডৰ ধৰ্ম হ'ব হয় না নাই এচিডৰ ধৰ্ম হ'ব হা এচিডৰ ধৰ্ম হ'ব ই এচিডৰ ধৰ্ম হ'ব ই যেতিয়া বগা লিটমাছক নীলা লিটমাছক ৰঙা কৰাটো এচিড ধৰ্ম হয় না নাই যদি পৰিৱৰ্তনটো উলটা কৰিবলৈ কি হ'ব ই যেহেতু নীলা লিটমাছক ৰঙা কৰিছে গতিকে ই কি হৈছে ই এচিড ধৰ্ম আছে এচিড ধৰ্মত আহি আছে ঠিক আছে কিন্তু কিবা এটা দ্ৰব্য যোগ কৰিলে ই পৰিৱৰ্তনৰ উলটা হ'ব পৰিৱৰ্তনৰ উলটা হ'ব মানে কি ৰঙাটো নীলা হ'ব কিবা এটা মানে যোগ কৰিলে কি যোগ কৰিব লাগিব ডেফিনেটলি আমি কি যোগ কৰিব লাগিব খাৰক যোগ কৰিব লাগিব খাৰ বেছ যোগ কৰিব লাগিব উলটা কৰিবলৈ হয় নাই সো ইয়াতে কি কৰিব লাগিব আমি খাৰ যোগ কৰিব লাগিব তো খাৰ নেমুৰ ৰসটো কি হ'ব নেমুৰ ৰসটো এইটো কি হয় নেমুৰ ৰস আৰু ভিনেগাৰ দুয়োটা এচিডিয় হয় না নাই ভিনেগাৰ নেমুৰ ৰস এচিডিয় সো মেগনেছিয়াম হাইড্ৰক্সাইড এটা বেছ হয় ঠিক আছে এটা খাৰ হয় তো আমি মেগনেছিয়াম হাইড্ৰক্সাইড যোগ কৰিব লাগিব তেতিয়া ইয়াৰ বিপৰীত হ'ব উলটা হ'ব ঠিক আছে সো কেলছিয়াম সালফেটো এটা কি হয় ই কেলছিয়াম সালফেট ই এটা লৱণ হয় না নাই সো ই ৰং সলনি কৰিব নোৱাৰে কেলছিয়াম সালফেটে কিন্তু যি এতিয়া বেছ এটা আমি দিওঁ মেগনেছিয়াম হাইড্ৰক্সাইড যদি খাৰ দিওঁ তো খাৰে ইয়াৰ ৰংটো উলটা পৰিৱৰ্তন কৰিব পাৰিব নেমু আৰু এই দুটা এচিডিক তো কাৰেক্ট এনসাৰ এইটো নহ'ব কাৰেক্ট এনসাৰ 2 হ'ব আৰু কেলছিয়াম সালফেটটো এটা লৱণ হ'ব ই সলনি কৰিব নোৱাৰে তো মেগনেছিয়াম হাইড্ৰক্সাইড কি হয় ইয়াক কি মিল্ক অফ মেগনেছিয়া বুলি কয় মিল্ক অফ মেগনেছিয়া বুলি কয় ঠিক আছে মেগনেছিয়াম হাইড্ৰক্সাইডক দেই মনত ৰাখিবা সো ই এচিডৰ লগত কি কৰে বিক্ৰিয়া কৰি তাক কি প্ৰশমিত কৰি আৰু কি যেতিয়া অধিক পৰিমাণত এই দ্ৰব্যটো যেতিয়া যোগ কৰিলে ই কি হয় ক্ষাৰকীয় হৈ পৰিব আৰু লিটমাছটো ৰঙৰ কি পৰিৱৰ্তনৰ উলটা হ'ব ঠিক আছে মিল্ক অফ মেগনেছিয়া যদি আমি অধিক পৰিমাণত এড কৰোঁ ঠিক আছে আৰু ই ক্ষাৰকীয় হ'ব আৰু ইয়াৰ ৰঙৰ পৰিৱৰ্তন হ'ব আশা কৰোঁ বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন এটা জলীয় দ্ৰব্য এ ফেনলফথেলিন দ্ৰৱক গোলাপী কৰে ওকে এটা পইণ্ট ভেৰি মানে অলপ কমপ্লিকেটেড কৰিছে এইটো ভালদৰে চাই ল'বা যেতিয়া আন এটা জলীয় দ্ৰব্য বি গোলাপী দ্ৰৱলৈ যোগ কৰা হয় ওকে তেতিয়া গোলাপী ৰংটো নোহোৱা হৈ যায় প্ৰথম হৈছে এটা জলীয় দ্ৰব্য এ ফেনলফথেলিন দ্ৰৱক গোলাপী কৰে ওকে বুজি পালোঁ যেতিয়া আন এটা জলীয় দ্ৰব্য বি গোলাপী দ্ৰৱলৈ যোগ কৰা হয় গোলাপী যেতিয়া ফেনলফথেলিন দ্ৰৱটোক গোলাপী কৰিলে তাৰপিছত এটা বস্তু আৰু যোগ কৰি হয় এটা দ্ৰব্য এক্স দ্ৰব্য এটা যোগ কৰা হয় কিবা এটা এক্স দ্ৰব্য দি কৰিছে কিন্তু আৰু এটা এক্স দ্ৰব্য যোগ কৰা হয় তেতিয়া গোলাপী ৰংটো নোহোৱা হৈ যায় এই যে গোলাপী ৰং আছিল এইটো নোহোৱা হৈ যায় ঠিক আছে এতিয়া এই বিক্ৰিয়াটোলৈ কেইটোপালমান দ্ৰব্য এ আৰু এটা এক্স সাপোজ এইটো এক্স দিয়া আছে x2 হ'লে আৰু x3 দিলে যেনেকৈ x3 দিলোঁ আমি যোগ কৰিলে মিশ্ৰণটো পুনৰ গোলাপী ৰং হৈ যায় দ্ৰৱটো প্ৰকৃতি ক্ৰমিক পৰিৱৰ্তনসমূহ হ'ল যেনেকৈ ইয়াত অপশ্যন দিছে এচিডিয় যিহেতু এচিডিয় হ'ব ক্ষাৰকীয় নে এচিডিয় নে এচিডিয় ক্ষাৰকীয় তো আমাৰ কি হ'ব আমি প্ৰথমবিলাক আগতে কুৱেশ্যনটো কৰাৰ আগতে আমি বুজি চাওঁ তো আমাক প্ৰথম পৰ্যায়ত কি দিছে প্ৰথম পৰ্যায়ত দ্ৰব্য এটা এ ফেনলফথেলিনৰ দ্ৰৱক গোলাপী কৰে অৰ্থাৎ কি গোলাপী যিহেতু কৰে গোলাপী কৰা মানে কি গোলাপী কৰে কাৰণে ই দ্ৰৱটো নিশ্চয় বেছ হ'ব খাৰ হ'ব হয় না নাই বেছ হ'ব গতিকে প্ৰথম পৰ্যায়টোত আমাৰ এই দ্ৰৱটো আমাৰ বেছ পালোঁ হয় না নাই খাৰ পালোঁ তাৰপিছত ছেকেণ্ডত কিবা এটা দ্ৰৱ মিক্স কৰে হ'ল ইয়াতে এড অন কৰিলে কিবা এটা এড কৰাতে ই কি হয় দ্বিতীয় পৰ্যায়ত ই ৰং সলনি কৰিলে হয় না নাই চ' কি এটা আমি বি কি কৰে ৰং সলনি যিহেতু এটা বেছৰ ৰং কিহে সলনি কৰিব এচিডে কৰিব পাৰিব এচিডে কৰিব পাৰে তো দ্বিতীয় দ্ৰব্যটো এচিড হ'ব হয় না নাই আৰু তাৰপিছত আৰু ইয়াতে গোলাপী ৰং সলনি হোৱাৰ পিছত আৰু এটা দ্ৰব্য এড কৰিলে তাৰ আৰু ৰংটো কি হয় পুনৰ গোলাপী ৰং পৰি হয় পুনৰ গোলাপী ৰং হ'বলৈ কি হ'ব ডেফিনেটলি তাক আৰু খাৰ যোগ কৰিব লাগিব বেছ যোগ কৰিব লাগিব হয় না নাই তো আমাৰ বেছ এচিড খাৰ তো
ক্ষাৰকীয় এচিডীয় আৰু ক্ষাৰকীয় হ'ব ৰাইট তো কাৰেক্ট এনসাৰটো ডি হ'ব আমাৰ ওকে এইবিলাক PYQ হয় সো এনেকুৱা ধৰণৰ তোমালোকৰ কোৱেশ্চন আহিব সো এইবিলাক তোমালোকে জনা উচিত নেক্সট কোৱেশ্চন তলত দিয়া বিকল্পসমূহৰ পৰা ঘ্ৰাণ ভিত্তিক সূচকৰ এটা জোৰ বাছি উলিওৱা ঘ্ৰাণ ভিত্তিক সূচক সুধিছে আমাক লং টেল আৰু ভেনিলা এসেন্স নে পিঁয়াজ আৰু হালধি নে লং টেল লিটমাছ কাগজ নে ভেনিলা আৰু মিঠাইল এৰেঞ্জ কি হ'ব আমাক ঘানকীয় সূচক সুধিছে মানে অলাফেক্টৰী ইণ্ডেক্টৰ সুধিছে আমাক ঠিক আছে অলাফেক্টৰী ইণ্ডেক্টৰ কি হয় তোমালোকে চেপ্টাৰত পাইছা প্ৰথম পেৰেগ্ৰাফৰ সেকেন্ড পেৰেগ্ৰাফতে আছে তোমালোকৰ চেপ্টাৰত তো যি ঘ্ৰাণ ভিত্তিক সূচক অলাফেক্টৰী ইণ্ডেক্টৰ এইবোৰ কি হয় যি মানে যাৰ গন্ধ এচিড যাৰ গন্ধ কি হয় এচিডিয়া বা ক্ষাৰকীয় মাধ্যমত সলনি কৰিব পাৰে হেনে নাই অলাফেক্টৰী ইণ্ডেক্টৰবিলাক যি ঘ্ৰাণ ভিত্তিক সূচকবোৰে সো এইবোৰ বিশেষ কি হয় মানে এইবিলাক কি কৰা হয় মানে ছাত্ৰ ছাত্ৰীসকলে কি কৰা নাই বুজাৰ কাৰণে তোমালোকে বুজাৰ কাৰণে ব্যৱহাৰ কৰা হয় গতিকে ইয়াতে অপশ্যন দিছে লং তেল নে ভেনিলা এসেন্স নে পিঁয়াজ হালধি লং তেল নে লিটমাছ কাগজ নে ভেনিলা আনা মিঠাইল এৰেঞ্জ তো কাৰেক্ট এনসাৰ হ'ব লং তেল আৰু ভেনিলা এসেন্স হ'ব হা তো কি হয় লং তেল ভেনিলা এসেন্স আৰু পিঁয়াজ হৈছে কি হয় এইবিলাক ঘন ভিত্তিক সূচকৰ উদাহৰণ মানে অলাফেক্টৰীৰ যি অলাফেক্টৰী হয় অলাফেক্টৰী ইণ্ডিকেটৰৰ এইবিলাক উদাহৰণ লং তেল ভেনিলা এসেন্স তাৰপিছত পিঁয়াজো আছে হা পিঁয়াজো আছে এইবিলাক অলাফেক্টৰী ইণ্ডিকেটৰৰ কৈছোঁ বাৰে বাৰে ইণ্ডিকেটৰৰ উদাহৰণ হয় ঠিক আছে গতিকে বিকল্প আমাৰ কি হ'ব এটো কাৰেক্ট হ'ব উদাহৰণ হয় পিঁয়াজ হালধিটো নহয় হেনে নাই লং তেল লিটমাছ কাগজ নহয় গতিকে ভেনিলা এসেন্স এৰেঞ্জ তো এটা অপশ্যন দিছে লং তেল ভেনিলা এসেন্স এইটো এপ্ৰপ্ৰিয়েট হ'ব ঠিক আছে তো কাৰেক্ট এনসাৰ হ'ব লং তেল ভেনিলা এসেন্স এজন দৃষ্টি সেম কোৱেশ্চনে ৰিপিটকৈ সুধিছে ঘূৰাই সুধিছে চোৱা এইটো PYQ হয় এজন দৃষ্টিশক্তিহীন ছাত্ৰই এটা নিৰ্দিষ্ট দ্ৰৱত এচিডৰ উপস্থিতি ধৰা পেলাবলৈ এক পৰীক্ষাগাৰত পৰীক্ষা কৰিব লাগিব তেওঁৰ বাবে উপযুক্ত এচিডৰ ক্ষাৰ সূচক এচিড ক্ষাৰ সূচক হ'ব মানে যদি তোমালোকেতো চোৱাত তোমালোকে দেখি পাইছা হয় না নাই বাট এটা দৃষ্টিহীন এজন যদি ষ্টুডেণ্টক যি এটা পৰীক্ষা কৰিবলৈ দিয়া হয় পৰীক্ষাগাৰত ঠিক আছে তেতিয়া তেওঁ তলৰ কি কেইটা বস্তু তেওঁ ল'ব মানে নীলা লিটমেছ লং তেল ল'বনে ৰঙা বন্ধাকবিৰ ৰস ল'বনে জবা ফুলৰ ৰস ল'ব তো কাৰেক্ট আনসাৰ আমাৰ কি হ'ব এইটো অলপ এইটো আমি যিহেতু আমি কৈছোঁৱে তো মই এইটো ভাই ধৰিছোঁ তো দৃষ্টিশক্তিহীন ছাত্ৰ এজনে যেতিয়া কি হ'ব ক্ষাৰ বা এচিড চিনাক্ত কৰিবলৈ কি সূচক ল'ব লাগিব যেনেকৈ লিটমাছ যেনেকৈ কি ল'ব লাগিব তেওঁ নিশ্চয় এটা গন্ধ থকা বস্তু ল'ব লাগিব তেওঁতো দেখি নাপায় হেনে নাই যেনেকৈ লিটমাছ বা কাগজ বন্ধাকবিৰ ৰস বা ফলৰ ৰস এইবিলাক কি এইবিলাকতো ব্যৱহাৰ কৰিব নোৱাৰিব তেওঁ হেনে নাই নোৱাৰিলে কি হ'ব কাৰণ এইবোৰে কি কৰোঁ ৰঙৰ পৰিৱৰ্তন নেদেখুৱায় ন তো যি অলাফেক্টৰী ইণ্ডিকেটৰ সূচক ব্যৱহাৰ কৰিব লাগিব সেইটো কি হ'ব আমাৰ লং ব্যৱহাৰ কৰিব লাগিব তেওঁ ঠিক আছে লং কি হ'ব লঙৰ কি যিহেতু মানে তেওঁ গন্ধৰ পৰিৱৰ্তনৰ জৰিয়তে ইয়াক চিনাক্তিকৰণ মানে কৰাত সহায় কৰিব ঠিক আছে যেটো গন্ধৰ সলনি হ'ব তেওঁ তেতিয়া মানে গম পাব এইটো ঠিক আছে সো এটা কি হৈছে লং যেহেতু এটা মানে অলাফেক্টৰী ইণ্ডিকেটৰৰ এটা উদাহৰণ হয় হা ঘ্ৰাণ ভিত্তিক এটা সূচক হয় লং ঠিক আছে তো কাৰেক্ট এনসাৰ লং হ'ব নেক্সট কোৱেশ্চন হাইড্ৰনিয়াম আয়ন সৃষ্টি হয় কাৰ মাজত বিক্ৰিয়াৰ ফলত হাইড্ৰনিয়াম আয়ন কাৰ মাজত বিক্ৰিয়াৰ ফলত সৃষ্টি হয় সুধিছে সোডিয়াম হাইড্ৰক্সাইড আৰু পানী
কেলছিয়াম ক্লৰাইড আৰু পানী নে হাইড্ৰজেন ক্লৰাইড গেছ আৰু পানী নে ইথানল আৰু পানী হাইড্ৰনিয়াম আয়ন কাৰ মাজত সৃষ্টি হয় সুধিছে সো হাইড্ৰনিয়াম আয়ন কি হয় হাইড্ৰনিয়াম আয়ন হয় আয়ন কি সো ইয়াৰ হেৰি হৈছে ইয়াৰ H3O+ হয়নে নাই এটা কি হয় এটা ধনাত্মক আয়নযুক্ত হয়নে নাই আধানযুক্ত এটা পলিএটমিক আয়ন কি হ'ব যি কি পানীৰ অণুৱে কি কৰিব ই গ্ৰহণ কৰাৰ ক্ষেত্ৰত যি H+ আয়ন গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই মানে ফলত সৃষ্টি হয় হয়নে নাই সো ইয়াতে আমাৰ বিকল্পটো কি দিছে বিকল্প সোডিয়াম হাইড্ৰক্সাইড পানী কেলছিয়াম ক্লৰাইড পানী নে হাইড্ৰজেন ক্লৰাইড গেছ আৰু পানী নে ইথানল আৰু পানী তো কাৰেক্ট এনসাৰ হ'ব হাইড্ৰজেন ক্লৰাইড গেছ আৰু পানী কেনেকৈ হ'ব কি হ'ব হাইড্ৰজেন ক্লৰাইড কি হ'ল HCl এটা এচিড হয় না নাই ই কি এটা শক্তিশালী এচিড HCl হয় না নাই এটা শক্তিশালী এচিড ইয়াক যেতিয়া কি এটা পানীত দ্ৰৱীভূত কৰা হয় তেতিয়া কি হয় H+ আয়ন মানে আয়নৰ পটন মুক্ত কৰে হা যেতিয়া ইয়াক পানীত দ্ৰৱীভূত কৰা হয় H+ আয়ন পটন এটা মুক্ত কৰে কি ঠিক আছে সো যি পানীৰ অণু H2O কি কৰে ই মুক্ত হোৱা যি H+ আয়নক কি কৰে যি HCl H+ আয়নটো কি কৰে ই গ্ৰহণ কৰে ঠিক আছে ই গ্ৰহণ কৰে গ্ৰহণ কৰি কি কৰে ই হাইড্ৰনিয়াম আয়ন গঠন কৰে ঠিক আছে যেতিয়া হাইড্ৰজেন ক্লৰাইড গেছ পানীৰ লগত মিলাই কি কৰে ই H+ আয়ন মুক্ত কৰে ঠিক আছে তাৰপিছত H+ আয়ন মুক্ত কৰাৰ পিছত কি হয় H2O ই কি কৰে H2O কি কৰে পানীৰ অণুৱে কি H2O মুক্ত হোৱা এই H+ যোনটো আয়নটো কি কৰে ই গ্ৰহণ কৰি কিনে কি হাইড্ৰনিয়াম আয়ন গঠন কৰে H3O+ আয়ন গঠন কৰে ঠিক আছে তো ইয়াৰ মই জাস্ট ৰাসায়নিক সমীকৰণটো দিছোঁ যেনেকৈ HCl এটা গেছ হয় হয়নে নাই HCl গেছীয় হয় হয়নে নাই এই পানীৰ লগত যেতিয়া H2O লগত ইয়াক মিলোৱা যায় লিকুইডৰ লগত তলত লিখি দিছোঁ ই কি কৰিব হাইড্ৰনিয়াম আয়ন গঠন কৰিব আৰু ইয়াক Cl2 একুৱাছ ফৰ্মত ইয়াক ওলাব ঠিক আছে এইটো ঋণাত্মক হ'ব ওকে যে বাকি বিকল্পবিলাক কিয় নহ'ব সোডিয়াম হাইড্ৰক্সাইড কি সোডিয়াম হাইড্ৰক্সাইড আৰু কি এটা ক্ষাৰ হয় না সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰ হয় সো ই কি কৰিব ই পানীৰ লগত বিক্ৰিয়া কৰিলে কি OH নিগেটিভ আয়ন এটা ই উৎপন্ন কৰে হয় না নিগেটিভ আয়ন উৎপন্ন কৰে আৰু কেলছিয়াম ক্লৰাইড এটা কি হয় কেলছিয়াম ক্লৰাইড আৰু এইটো এটা লৱণ হয় হয় না নাই এটা লৱণ হয় আৰু ইথানলটো এইটো এটা জৈৱ যৌগ হয় ঠিক আছে সো কাৰেক্ট এনসাৰ হ'ব আমাৰ হাইড্ৰজেন ক্লৰাইড গেছ আৰু পানী হ'ব আশা কৰিছোঁ বুজি পাইছা সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰ এলকালি বলা হয় হাইড্ৰক্সাইডক ক্ষাৰ বা এলকালি বলা হয় কিন্তু ফেৰিক সালফেটক নহয় কিয় মানে ফেৰিক সালফেটক কিয় বলা নহয় ফেৰিক হাইড্ৰ অক্সাইডক কিয় নহয় কিয় যদি সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰ বলা হয় এলকালি বলা হয় কিন্তু ফেৰিক হাইড্ৰক্সাইডক নহয় কিয় বলা নহয় ক্ষাৰ কাৰণবোৰ দিছে কাৰণ সোডিয়াম হাইড্ৰক্সাইড এটা শক্তিশালী ক্ষাৰক আনহাতে ফেৰিক হাইড্ৰক্সাইড এটা দুৰ্বল ক্ষাৰক নে কাৰণ সোডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক যি পানীত দ্ৰৱণীয় আনহাতে ফেৰিক হাইড্ৰক্সাইড এটা ক্ষাৰক কিন্তু ই পানীত দ্ৰৱণীয় নহয় কাৰণ সোডিয়াম হাইড্ৰক্সাইড এটা শক্তিশালী ক্ষাৰক আনহাতে ফেৰিক হাইড্ৰক্সাইড এটা শক্তিশালী এচিড কাৰণ সোডিয়াম হাইড্ৰক্সাইড এটা ফেৰিক হাইড্ৰক্সাইড দুয়োটাই শক্তিশালী ক্ষাৰক কিন্তু পানীত সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱণীয় ফেৰিক হাইড্ৰক্সাইডৰ তুলনামূলকভাৱে বেছি তো কাৰেক্ট এনসাৰ কি হ'ব আসলে আমি ক্ষাৰটো চাওক যেনেকৈ ক্ষাৰ
মানে যিবোৰ যৌগই কি এচিডক প্ৰশমিত কৰিব পাৰে সেইবোৰক কি হয় ক্ষাৰ বোলা হয় নে ক্ষাৰক বোলা হয় যিবোৰ যৌগই এচিডক প্ৰশমিত কৰে সেইবোৰক ক্ষাৰক বোলা হয় নে সোডিয়াম হাইড্ৰক্সাইড আৰু ফেৰিক হাইড্ৰক্সাইড দুটাই ক্ষাৰ হয় দুটাই ক্ষাৰ হয় ঠিক আছে কিন্তু যি ক্ষাৰ এলকালি ক্ষাৰ হ'ল কি যি এলকালি ক্ষাৰ যোনটো ক্ষাৰ হয় ই কি হয় ই সেইবোৰ কি জল দ্ৰৱণীয় ক্ষাৰক হয়নে নাই যেনেকৈ ইংলিছত কোৱা যায় বেচেছ ডেট আৰ সলেবল ইন ৱাটাৰ অ'কে সোডিয়াম হাইড্ৰক্সাইড কি হয় পানীত এই সোডিয়াম হাইড্ৰক্সাইড পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় অ'কে সেয়েহে ইয়াক ক্ষাৰ বুলি কোৱা হয় ঠিক আছে কিন্তু আনহাতে কি হয় যি ফেৰিক হাইড্ৰক্সাইড হয় ই পানীত অদ্ৰৱণীয় হয় যি ফেৰিক হাইড্ৰক্সাইড হয় ই পানীত অদ্ৰৱণীয় দ্ৰৱীভূত নহয় ই কেৱল এটা ক্ষাৰ হয় মাত্ৰ এটা ক্ষাৰহে হয় কিন্তু ই ক্ষাৰক মানে ক্ষাৰকহে হয় এটা ই ক্ষাৰ নহয় এলকালি নহয় সেইটো এটা জাষ্ট কমপ্লিকেটেড হয় এইটো মনত ৰাখিবা সোডিয়াম হাইড্ৰক্সাইড মানে ক্ষাৰ কাক বোলা হয় যি এলকালি হয় এলকালি যি এইটো ৱৰ্ড দিছে ক্ষাৰ এলকালি হয় যি বস্তু মানে যি মানে পানীত মানে জলদ্ৰব্য মানে দ্ৰৱীভূত হয় সেইবিলাক কি ক্ষাৰ বুলি কয় হয়নে নাই তো সোডিয়াম হাইড্ৰক্সাইড সম্পূৰ্ণৰূপে পানীত দ্ৰৱীভূত হয় হয়নে সেইটো কাৰণে ইয়াক এলকালি বোলা হয় বা ক্ষাৰ বোলা হয় কিন্তু ফেৰিক হাইড্ৰক্সাইড ই পানীত অদ্ৰৱণীয় হয় এইটো মনত ৰাখিবা ফেৰিক হাইড্ৰক্সাইড ই পানীত অদ্ৰৱণীয় হয় দ্ৰৱীভূত নহয় ই এটা মানে কি হয় ই এটা ক্ষাৰক হয় ক্ষাৰক কিন্তু ই এলকালি নহয় এলকালি বুলি ইয়াক ক'ব নোৱাৰি ঠিক আছে এইটো কথা মনত ৰাখিবা গতিকে ইয়াতে কাৰণ সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক যি পানীত দ্ৰৱণীয় আনহাতে ফেৰিক হাইড্ৰক্সাইড এটা ক্ষাৰক কিন্তু ই পানীত দ্ৰৱণীয় নহয় তো কাৰেক্ট এনচাৰ আমাৰ বি হ'ব বুজি পাইছানে অলপ কমপ্লিকেটেডকৈ সুধিছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 10 চব এইবিলাক PYQ দেই গাঢ় H2SO4 টোপালে যোগ কৰি কেনেকৈ লঘুকৰণ কৰা হয় গাঢ় H2SO4 মানে H2SO4 সালফিউৰিক এচিড মানে কি সুধিছে কুৱেশ্যনটো টোপালে যোগ কৰিলে কেনেকৈ লঘুকৰণ হয় জানা তোমালোকে এটা কমেণ্ট কৰিবাচোন এটা পাত্ৰত মই এচিড দেখিছোঁ এচিডত এই পাত্ৰটোত পুৰা এচিড আছে এই এচিডত পানী যোগ কৰিলে কি হ'ব বা আৰু এটা পাত্ৰত পানী আছে তোমালোকে কমেণ্ট কৰিবা কোনটোত মই এতিয়া ইয়াতে এচিড যোগ কৰিম না ইয়াতে পানী যোগ কৰিম ইয়াতে এটিত পানী আছে ইয়াতে টোপালকৈ এচিড যোগ কৰিম নে আমি মিক্স কৰাৰ কাৰণে না ইয়াতে এচিড আছে ইয়াত পানী যোগ কৰিম তো ডেফিনেটলি আমি য'ত পানী আছে তাতে এচিড টোপালকৈ যোগ কৰিম হয় না নাই যদি এচিড আছে তাতে যদি পানী যোগ কৰোঁ ই কি পুৰা হিট ফৰ্ম কৰিব ৰাইট হিট ফৰ্ম কৰি এই যি পাত্ৰটো আছে এইটো ইয়াক ব্লাষ্ট কৰি দিব পৰাও শক্তি আছে এচিডৰ হয় না নাই তোমালোকে দেখিছা পৰীক্ষা কৰাতে আশা কৰোঁ তো ইয়াকে কি কৰিব পাৰে ইয়াক ব্লাষ্ট কৰিব পাৰে ইয়াৰ ক্ষমতা আছে সেইটো কাৰণে পানীত সদায় এচিড এক দোপাল কৰি তাৰপিছত ইয়াক মিক্স কৰি ইয়াৰ যি হিটটো আছে যি এটা এক্সোথাৰ্মিক ইয়াৰ এটা ৰিয়েকশ্যন আছে ন সেইটো ইয়াক কি কৰে মানে সন্তুলিত কৰিব পাৰে অ'কে তো আমি আদি ইয়াৰ প্ৰশ্নবোৰ চাওঁ অবিৰতভাৱে লৰাই পানীৰ লগত এচিড মিহলাই নে অবিৰতভাৱে লৰাই পানীৰ লগত এচিড মিহলাই এই দুটা বিকল্প একেই হয় আৰু এইটো একে হয় এচিডৰ লগত পানী মিহলাই তাৰ পাছত এটা ক্ষাৰ দি না এচিডৰ লগত ক্ষাৰ দি তাৰ পিছত ঠাণ্ডা পানী মিহলাই তো কি হ'ব অবিৰতভাৱে লৰাই পানীৰ লগত এচিড মিহলাই অ'কে এচিডৰ লগত পানী নহয় পানীৰ লগতহে এচিড এইটো মনত ৰাখিবা কাৰেক্ট এনচাৰ এ হ'ব কি হ'ব মই অলৰেডি ক'লোঁ চ' মই ভালদৰে তোমাক কৈছোঁ যে যি গাঢ় সালফিউৰিক এচিড H2SO4 কি হয় কি হয় ই লঘুকৰণ কৰাটো এটা কি হয় অত্যন্ত কি হয় যেতিয়া ইয়াক লঘুকৰণ কৰা হয় ই এটা তাপবৰ্জী এটা প্ৰক্ৰিয়া হয় নে এক্সোথাৰ্মিক এটা ৰিয়েকশ্যন হয় প্ৰক্ৰিয়া হয় কি হ'ব অৰ্থাৎ কি হ'ব মানে বিক্ৰিয়াত বহু কি হয় বেছি তাপ উৎপন্ন হয় কাৰেক্ট যদি চাপ'জ মই অলৰেডি ক'লোঁ যদি এটা পানী এটা এচিডত যোগ কৰা হয় তেন্তে কি হয় উৎপন্ন হোৱা তাপৰ বাবে কি মিশ্ৰণটো হঠাতে
উতলি আহিব যেতিয়া এচিডৰ পাত্ৰটোত আমি যেতিয়া পানী যোগ কৰোঁ এই পাত্ৰটোত পানী যদি যোগ কৰোঁ পানী যোগ কৰিলে কি হ'ব ই পূৰা এই এচিডৰ পাত্ৰত কি ই উতলি উঠিব হয় নাই এই এচিডবিলাক উতলি উঠিব উতলি উঠি ই কি চিটিকা মানে পুৰি এটা দুৰ্ঘটনা এটা ব্লাষ্ট সৃষ্টি কৰিব পাৰে ঠিক আছে সেইটো কাৰণে যদি পানী বেছি পৰিমাণত থৈ এই পাত্ৰটোত যদি আমি পানী যদি বেছি পৰিমাণত বেছি কোৱান্টিটিত পানী থৈ দিলোঁ বেছি কোৱান্টিটিত আমি পানী থৈ দিলোঁ পানী থৈ যদি এক দোপাল যদি এচিড মিক্স কৰোঁ তেতিয়াহ'লে ই কি হ'ব মিক্স কৰিলে ইয়াক আৰু মিক্স কৰি কিনে লৰাই যেতিয়া থাকোঁ যি মানে ইয়াৰ পৰা যি এটা মানে তাপ উৎপন্ন হয় এই যোনটো ৰিয়েকশ্যনৰ পৰা তাপ উৎপন্ন হ'ব ই কি কৰিব পানীয়ে তাক কি কৰিব এটা সন্তুলিত কৰি ৰাখিব উষ্ণতাটো নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু যাৰ ফলত কি এই যি আমি বিক্ৰিয়া কৰিছোঁ এই বিক্ৰিয়াটো সুৰক্ষিতভাৱে সম্পন্ন হ'ব সেইটো কাৰণে আমি কি পানীৰ লগত এচিড মিহলাব লাগে ঠিক আছে এচিডৰ লগত পানী নহয় এইটো ভুল নকৰিবা কেতিয়াও ঠিক আছে তো নেক্সট কুৱেশ্যন আশা কৰোঁ এইটো বুজিছা যেতিয়া কিছুমান ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া নিমখ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় হাইড্ৰজেন গেছৰ উপস্থিতি কেনেকৈ পৰীক্ষা কৰিব কিবা এটা যেতিয়া কিছুমান ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি নিমখ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় হাইড্ৰজেন গেছ উপস্থিতি কেনেকৈ পৰীক্ষা কৰিব চ' আমাক গেছটোৱে এডাল জ্বলি থকা মম নমাই দিয়ে নে গেছটোৱে পপ শব্দ কৰি জ্বলি উঠে নে গেছটোৱে পানীৰ ৰং সলনি কৰে নে গেছটোৱে নীলা লিটমাছ কাগজ ৰঙা কৰে অলপ আগতে আমি কুৱেশ্যন পাইছোঁ গেছটোৱে কি কৰিব হাইড্ৰজেন গেছ আছে হয় না নহয় পৰীক্ষা কৰাৰ কাৰণে আমি যদি এটা মমবাতি ওচৰলৈ লৈ যাওঁ ই কি কৰিব পপ চাউণ্ড এটা শব্দ এটা জ্বলি উঠিব হয়নে নাই কি হয় যেতিয়া কি হ'ল কোনো সক্ৰিয় ধাতুৱে কি এচিডৰ লগত বিক্ৰিয়া কৰিলে কি যেনেকৈ জিংক আৰু হাইড্ৰজেন মই অলৰেডি ক'লোৱে তোমালোকক হাইড্ৰক্লৰিক এচিড তেতিয়া কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয় এইচটো উৎপন্ন হয় কাৰেক্ট চ' হাইড্ৰজেন গেছ এটা কি হয় ই এটা দাহ্য গেছ হয় নাই এটা দাহ্য গেছ কাৰেক্ট দাহ্য গেছ এটা হাইড্ৰজেন গেছটো চ' এই গেছৰ কি উপস্থিতি পৰীক্ষা কৰিবলৈ কি আমি অলৰেডি তোমালোকৰ এটা তোমালোকৰ কি চেপ্টাৰতে আছে জ্বলা মমবাতি এডাল যদি ওচৰত এই নলীটোৰ যি পৰীক্ষা নলী এটা আছে মই ইয়াতে দিছোঁ নেকি এইটো চিত্ৰটো মই দিয়া বুলি ভাবিছিলোঁ মই দিব পাৰিলোঁ হয় বাট মাইণ্ডত নাহিলে এইটো দিলে তোমালোকে ভালদৰে বুজি পালা হয় তো কি হ'ব যেতিয়া জ্বলা মমবাতি এটা ওচৰলৈ লৈ যায় তোমালোকে কিতাপখন চাইছা যদি ডেফিনেটলি গম পাবা ই কি হয় পপ চাউণ্ড কৰি দিয়ে হয় নাই আৰু মানে এইটোৱে কি হয় বুজা যায় যে কি ইয়াত হাইড্ৰজেন গেছৰ উপস্থিতি আছে হয় নাই যিহেতু হাইড্ৰজেন গেছটো এটা দাহ্য গেছ কাৰেক্ট আৰু ইয়াতে তলত দিছে গেছটো পানীত ৰং সলনি কৰে গেছটোৱে নীলা লিটমাছ কাগজ কৰে এইবিলাক নহয় ঠিক আছে কাৰেক্ট এনচাৰ এটাই অপশ্যন হ'ব আমাৰ গেছটো এডাল জ্বলি থকা মম নুমাই দিয়ে নহয় এইটো ঠিক আছে চ' কাৰেক্ট এনচাৰ ইয়াতে আমাৰ বি হ'ব অ'কে তো নেক্সট আমি মুভ কৰিছোঁ আমি কুৱেশ্যন নম্বৰ 12 পালোঁ যেতিয়া এখন পৰীক্ষা নলীত কিছুমান গ্ৰেনিউলেট জিংকৰ টুকুৰাত 2 মিলিমিটাৰ ছ'ডিয়াম হাইড্ৰক্সাইড ড্ৰপ যোগ কৰি গৰম কৰা হয় তেতিয়া হোৱা বিক্ৰিয়াটোক ভাৰসাম্যপূৰ্ণ ৰাসায়নিক সমীকৰণ হিচাপে কেনেদৰে লিখিব পাৰি ভাৰসাম্যপূৰ্ণ ৰাসায়নিক সমীকৰণ হিচাপে এটা বুজি লোৱা কুৱেশ্যনটো এবাৰ যেতিয়া এখন পৰীক্ষা বা এটা পৰীক্ষা নলীত কিছুমান গ্ৰেনিউলেটেড জিংকৰ টুকুৰা এইটো তোমালোকে এইটো তাৰে চিত্ৰটো মই ইয়াতো দিব পাৰিলোঁ হয়
বাট অলপ দৌৰা দৌৰি হ'ল, সেইটো কাৰণে মই দিয়া নহ'ল। ক'ত আছিলোঁ আমি? জিংকৰ টুকুৰাত 2 মিলিমিটাৰ ছ'ডিয়াম হাইড্ৰক্সাইড ড্ৰপ যোগ কৰি গৰম কৰা হয়, তেতিয়া হোৱা বিক্ৰিয়াটোক ভাৰসাম্যপূৰ্ণ ৰাসায়নিক সমীকৰণ হিচাপে কেনেদৰে লিখিব পাৰি? তো আমি কুৱেশ্যনটো বুজি লওঁ। ভাৰসাম্যপূৰ্ণ ৰাসায়নিক সমীকৰণ কি হয়? সাধাৰণতে কি হয়, যি ধাতুবোৰে কি এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন হয়, হয়নে নাই? অলৰেডি আমি পালোঁ, এইটো কুৱেশ্যনত পালোঁ আমি, হাইড্ৰজেন গেছৰ উৎপন্ন হয় ধাতুৰ লগত বিক্ৰিয়া কৰিলে, হয়নে নাই? চ' তাৰে এই টপিকৰে এইটো অন্য এটা কুৱেশ্যন। যেনেকৈ কিন্তু কিছুমান ধাতু যেনেকৈ জিংক, ইয়াক কি কৰিব পাৰি? ইয়াক ক্ষাৰকৰ লগতো বিক্ৰিয়া কৰিব পাৰি। এইটো কথা মনত ৰাখিবা। যেতিয়া কি এচিডৰ লগত বিক্ৰিয়া কৰিলে কিছুমান ধাতুৰ হাইড্ৰজেন গেছ উৎপন্ন হয়, কিন্তু কিছুমান যেনেকৈ শক্তিশালী ধাতু কেনেকৈ আমি জিংক হয়, ইয়াতে অপশ্যনবোৰৰ গোটেইবিলাক জিংক আছেই, তো জিংক আমাক দিছেও। জিংকবিলাক কি কিছুমান ই শক্তিশালী ধাতু, ইয়াক আমি ক্ষাৰকৰ লগতো বিক্ৰিয়া কৰিব পাৰোঁ। অ'কে, চ' এই বিক্ৰিয়াত কি হয়, জিংকে ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱৰ সৈতে কি কৰে? বিক্ৰিয়া কৰি ছ'ডিয়াম জিংকেট নামৰ এটা কি কৰে? লৱণ বা হাইড্ৰজেন গেছ, লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। তো আমাৰ ইয়াতে কাৰেক্ট এনচাৰ হ'ব কোনটো হ'ব? ছ'ডিয়াম হাইড্ৰক্সাইড জিংক, ছ'ডিয়াম, এইটো সন্তুলিত নহয় সমীকৰণ, হয়নে নাই? এইটো নহ'ব। ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ জিংক, ছ'ডিয়াম কি হয়? ছ'ডিয়াম জিংকেট, এইটো ছ'ডিয়াম জিংকেট আৰু হাইড্ৰজেন গেছ, ঠিক আছে। ছ'ডিয়াম হাইড্ৰক্সাইড জিংক, ছ'ডিয়াম জিংকেট, হাইড্ৰজেন গেছ, আৰু এইটোতো নহ'ব, পানী। তো ইয়াতে এইটো সন্তুলিত হয় নেকি? ছ'ডিয়াম দুটা আছে ইপিনে, দুটা আছে ইয়াতে, এইটো সন্তুলিত নহয়, গতিকে এইটো নহ'ব। ইয়াতে ছ'ডিয়াম দুটা আছে, অক্সিজেন দুটা আছে, অ'কে, হাইড্ৰজেন দুটা আছে ইয়াতে, ঠিক আছে, জিংক এটা আছে। চ' এইটো এটা সন্তুলিত হয়, এই ভাৰসাম্যপূৰ্ণ ৰাসায়নিক সমীকৰণ হয়। তো অপশ্যন নম্বৰ বিটো আমি ধৰিব পাৰোঁ, বাকীকেইটা নহ'ব, ভাৰসাম্যপূৰ্ণ ৰাসায়নিক সমীকৰণ নহ'ব। অ'কে, তো এইটো কথা মনত ৰাখিবা, জিংক এটা শক্তিশালী এটা ধাতু হয়। ই বেছৰ লগতো, নট অনলি এচিড, বেছৰ লগতো ই মানে বিক্ৰিয়া কৰিব পাৰে। আৰু যি এইবিলাক A, C, D এইকেইটা মানে সম্পূৰ্ণ মানে কি ভাৰসাম্যপূৰ্ণ নহয়, ঠিক আছে। নেক্সট কুৱেশ্যন, যেতিয়া ছ'ডিয়াম বাইকাৰ্বনেট লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে, তেতিয়া নিৰ্গত হোৱা গেছটো কি? হাইড্ৰজেন কি হ'ল? হাইড্ৰজেন এডাল জ্বলি থকা মমৰ ওচৰলৈ নিলে পপ শব্দ কৰে। হাইড্ৰজেন চূণ পানী ঘোলা কৰে। কাৰ্বন ডাই অক্সাইড চূণ পানী ঘোলা কৰে, নে কাৰ্বন ডাই অক্সাইড পপ শব্দ কৰি এডাল জ্বলি থকা মম নুমাই দিয়ে? তো কাৰেক্ট এনচাৰ হ'ব কাৰ্বন ডাই অক্সাইড চূণ পানী ঘোলা কৰে। যেতিয়া ছ'ডিয়াম বাইকাৰ্বনেট লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰে, তেতিয়া নিৰ্গত হোৱা গেছটো কি? কাৰ্বন ডাই অক্সাইড হয়, ঠিক আছে, কাৰ্বন ডাই অক্সাইড হ'ব। চূণ পানী ঘোলা কৰে, এইটো জাষ্ট এক্সট্ৰা পইণ্ট এটা দিয়া গৈছে। এইখিনি বাকীখিনিও তোমালোকে মনত কৰিবা। চ' ইয়াৰে সমীকৰণটো আমি ৰাসায়নিক কি, যেতিয়া কি ছ'ডিয়াম বাইকাৰ্বন NaHCO3 হ'ব, হয়নে নাই? 3O হ'ব। আন এটা কি হ'ল, কোনো এটা কাৰ্বনেট বা বাইকাৰ্বনেট লঘু হাইড্ৰক্লৰিক এচিডৰ লগত কি কৰে? বিক্ৰিয়া কৰে, ঠিক আছে, HCl লগত বিক্ৰিয়া কৰে, তেতিয়া কি সদায় কি কৰিব? সদায় কাৰ্বন ডাই অক্সাইড গেছে উৎপন্ন কৰে, CO2 উৎপন্ন কৰিব, মনত ৰাখিবা। তো বিক্ৰিয়াটোৰ যি এই সমীকৰণটো আমি কৰোঁ চাব। ছ'ডিয়াম, এইটো HCl দিছোঁ নেকি? N হ'ব। ছ'ডিয়াম বাইকাৰ্বনেট CO3, এইটো চলিড হয়, প্লাছ HCl একুৱাছ হ'ব এইটো।
তাৰপিছত ই কি কৰিব NaCl H2O প্লাছ CO2 গেছ উৎপন্ন কৰিব ঠিক আছে সো কার্বন ডাই অক্সাইডে কি কার্বন ডাই অক্সাইডে কি করে ইয়ার বৈশিষ্ট্যসমূহ আমি তোমাক দি দিছোঁ ই কি কৰিব ই এটা জ্বলি থকা মমবাতি এটা নমাই কৰিব পাৰে হা নমাই দিয়ে ই দহনত কাৰ্বন ডাই অক্সাইডে দহনত সহায় নকৰে যেনেকৈ ফায়াৰ এক্সটিংগুইচাৰত কি কৰে যেতিয়া ক'ৰবাত জুই লাগে তেতিয়া কি কাৰ্বন ডাই অক্সাইড যি তোমালোকে ইউজ কৰি মানে দেখিছা এইটো এটা যেতিয়া এইটো খুলি দিয়ে তাৰ পৰা কি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় হয় না নাই আৰু কাৰ্বন ডাই অক্সাইডে কি কৰে ই দহনত মানে ই সহায় নকৰে ই জুই নমাব পাৰে কিন্তু অক্সিজেনে কি কৰে দহনত সহায় কৰে জুই জ্বলাব পাৰে হয় না নাই সো আশা কৰোঁ তোমালোকে বুজি পাইছা নেক্সট কুৱেশ্যন তলত দিয়া পৰীক্ষামূলক ব্যৱস্থাত এইটো লক্ষ্য কৰা গৈছে যে বিক্ৰিয়াত উৎপন্ন হোৱা X দ্ৰৱৰ মাজেৰে পাৰ কৰিলে X দ্ৰৱটো প্ৰথমে গাখৰীয় আৰু তাৰ পাছত বৰণহীন হৈ পৰে ইয়াৰ সঠিক ব্যাখ্যা কি অপশ্যন দিছে এই পৰীক্ষানলত যি পৰীক্ষামূলক ব্যৱস্থাটো কি কৰে X দ্ৰৱৰ মাজেৰে পাৰ কৰিলে X দ্ৰৱৰ প্ৰথমতে গাখীৰীয় মানে মিল্কি হৈ পৰে তাৰ পিছত ই বৰণহীন হৈ পৰে তাৰ সঠিক ব্যাখ্যা কি অপশ্যন দিছে উৎপন্ন হোৱা গেছটো অক্সিজেন আৰু X দ্ৰৱটোৰ লগত বিক্ৰিয়া কৰি ৰং সলনি কৰে অপশ্যন বি দিছে উৎপন্ন হোৱা গেছটো কাৰ্বন ডাই অক্সাইড যি চূণ পানীৰ লগত বিক্ৰিয়া কৰি প্ৰথমে কেলছিয়াম কাৰ্বনেটৰ পৰা গাখীৰীয় হয় আৰু বেছি গেছ পাৰ কৰিলে কেলছিয়াম বাইকাৰ্বনেট উৎপন্ন হৈ বৰণহীন হয় চি দিছে উৎপন্ন হোৱা গেছটো হাইড্ৰজেন যি জিংকৰ লগত বিক্ৰিয়া কৰে ডি দিছে X দ্ৰৱটো পানীৰ লগত বিক্ৰিয়া কৰে কিন্তু কোনো গেছ উৎপন্ন নহয় তো আমাৰ কাৰেক্ট এনসাৰ হ'ব কি হ'ব অপশ্যন নম্বৰ বি হ'ব উৎপন্ন হোৱা গেছটো কি হ'ব কাৰ্বন ডাই অক্সাইড হ'ব কি হ'ব যি চূণ পানীৰ লগত বিক্ৰিয়া কৰি প্ৰথমে কি কেলছিয়াম কাৰ্বনেটৰ বাবে গাখৰীয় হয় এই যি কেলছিয়াম কাৰ্বনেট হয় ইয়াৰ লগত কি হয় গাখীৰীয় হ'ব আৰু বেছি ই গেছ পাৰ কৰিলে ই কেলছিয়াম কাৰ্বনেট উৎপন্ন হয় আৰু বৰণহীন হৈ যায় তো এই বিশ্লেষণটো আমি ভালদৰে বুজোঁ প্ৰথমতে কি হয় তো আমি পৰীক্ষাটো চাওঁ কি প্ৰথমতে কি হয় প্ৰথম যি বিক্ৰিয়া গেছ উৎপন্ন হোৱা বিক্ৰিয়াটো মানে সোডিয়াম বাইকাৰ্বনেটটো কি কৰিছে ই যি লঘু হাইড্ৰক্লৰিক এচিডৰ মাজত বিক্ৰিয়া হৈছে লঘু হাইড্ৰক্লৰিক এচিড আছে ইয়াৰ মাজত বিক্ৰিয়া হৈছে বিক্ৰিয়া হৈ কি কৰিছে ই কাৰ্বন ডাই গেছৰ উৎপন্ন কৰিছে ঠিক আছে কাৰ্বন ডাই গেছ উৎপন্ন কৰিছে সোডিয়াম বাইকাৰ্বনেট কি কৰিছে লঘু হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া হৈ কিনে কাৰ্বন ডাই গেছৰ উৎপন্ন কৰিছে কাৰেক্ট সো ই যেতিয়া কাৰ্বন ডাই গেছ উৎপন্ন হৈছে ই যেতিয়া ইয়াক নিৰ্গম নলী এই যি নিৰ্গম নলীটো আছে এই নিৰ্গম নলীদি ইয়াক যেতিয়া পাৰ কৰা হয় X দ্ৰৱলৈ ইয়াক যদি পঠোৱা হয় ঠিক আছে ই কি কৰে সেই মানে X দ্ৰৱটো কি হয় কেলছিয়াম হাইড্ৰক্সাইড ড্ৰপ বুলি দেখুওৱা হৈছে কি হয় ইয়াক কেলছিয়াম হাইড্ৰক্সাইড ড্ৰপ বুলি যে সাধাৰণতে ই কি হয় ই এটা লাইম ৱাটাৰ হয় যাক কি হয় চূণ পানী বুলি কোৱা হয় চূণ পানী মনত ৰাখিবা চ' ই প্ৰথমতে কি হয় যেতিয়া CO2 গেছ মানে কম পৰিমাণত যেতিয়া চূণ পানীৰ মাজেৰে পাৰ কৰা হয় তেতিয়া কি হয় ই কেলছিয়াম কাৰ্বনেট মানে CaCO3 নামৰ এটা অদ্ৰৱণীয় মানে অধক্ষেপ সৃষ্টি কৰে ঠিক আছে যাৰ ফলত কি হয় দ্ৰৱটো
এই দ্ৰৱটো মানে গাখীৰীয় দেখা যায়, মানে মিল্কি কালাৰত দেখা যায় হা, ঠিক আছে। পাছত কি যেতিয়া বৰণহীন হোৱাৰ কি কাৰণ হ'ব, যাক মানে কি কৰিব, যেতিয়া অধিক পৰিমাণত CO2 গেছ পাৰ কৰি থকা হয়, অধিক পৰিমাণত যেতিয়া CO2 গেছ পাৰ কৰি থকা হয়, তেন্তে কি হ'ব, যি অদ্ৰৱীয় কেলছিয়াম কাৰ্বনেটখিনি কি হ'ব, কেলছিয়াম বাইকাৰ্বনেট নামৰ এটা দ্ৰৱীয় পদাৰ্থলৈ ৰূপান্তৰিত হয়, ঠিক আছে। কি যাৰ ফলত ই কি হ'ব, যি গাখীৰীয় ৰংটো নোহোৱা হৈ যায় আৰু যি তোমাৰ দ্ৰৱটো পুনৰ কি বৰণহীন হৈ পৰে, অ'কে, বৰণ হৈ থাকে। সেইটো কাৰণে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি, অ'কে। আশা কৰোঁ বুজি পাইছা। নেক্সট কুৱেশ্যনলৈ মুভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 15 পালোঁ আমি। হাইড্ৰক্লৰিক এচিড আৰু এচিটিক এচিডৰ ভিতৰত কোনটোক শক্তিশালী এচিড হিচাপে গণ্য কৰা হয়? কোনটো এচিড, হাইড্ৰক্লৰিক এচিড আৰু এচিডিক এচিডৰ ভিতৰত কোনটো শক্তিশালী এচিড? হাইড্ৰক্লৰিক এচিড HCl আৰু এচিডিক এচিড কি হয়, CH3COH। এইটো সংকেতো তোমালোকে সুধিব পাৰে, ৰাসায়নিক সংকেতটো মনত ৰাখিবা, অলপ ডিফিকাল্টো, সেইটো কাৰণে মনত ৰাখিবা। কোনটো শক্তিশালী এচিড হয়? ডেফিনেটলি হাইড্ৰক্লৰিক এচিডটো শক্তিশালী এচিড হয়। কিয় হয় আমি পঢ়িম। যেতিয়া কি হয়, এচিডৰ শক্তিশালী বা দুৰ্বলতা নিৰ্ভৰ কৰে কিহৰ ওপৰত কৰে, যেতিয়া পানীত দ্ৰৱীভূত হ'লে কি হয়, দ্ৰৱীভূত হ'লে ইয়াক নিৰ্ধাৰণ কৰিব। পানীত দ্ৰৱীভূত হ'লে কি হয়, সি কিমান পৰিমাণৰ H2 গেছ মানে H+ আয়ন, হাইড্ৰজেন আয়ন উৎপন্ন কৰে হা, তাৰ ওপৰত নিৰ্ভৰ কৰে শক্তিশালী এচিড কোনটো হয়। ত' আমি অলৰেডি পাইছোঁ হাইড্ৰক্লৰিক এচিডৰ লগত যি তোমাৰ হাইড্ৰনিয়াম আয়ন ওলাই যায় হা, তো H+ আয়ন নিৰ্গত হয় না HCl লগত যোগ কৰিলে। তো কোনটো আচলতে এই এচিডৰ শক্তিশালীতাটো সেইটোৰ ওপৰত নিৰ্মাণ হয়। তো হাইড্ৰক্লৰিক এচিড কি হয়, এইটো এটা শক্তিশালী এচিড। ই পানীত দ্ৰৱীভূত হ'লে কি হয়, ই সম্পূৰ্ণৰূপে বিয়োজিত হয়, আয়নাইজ হয়, ইয়াক আয়নাইজ হয় বা বিয়োজিত হয় বুলি কয়। আৰু ই কি হয়, ই অধিক সংখ্যক কি হয়, এই হাইড্ৰজেন আয়ন H+ আয়ন উৎপন্ন কৰে হা, H+ আয়ন ই উৎপন্ন কৰে, অ'কে। আৰু যেতিয়া এচিডিক এচিড মানে CH3COH এইটো এটা দুৰ্বল এচিড, কাৰণ দুৰ্বল এচিড মানে ইয়াত কি থাকে, ইয়াত যেনে ভিনেগাৰত থাকে ঠিক আছে। ই পানীত দ্ৰৱীভূত হ'লে কি মানে আংশিকভাৱেহে বিয়োজিত হয়, ঠিক আছে। ই মানে সম্পূৰ্ণৰূপে বিয়োজিত নহয়, ইয়াৰ আংশিকভাৱেহে বিয়োজিত হয়, অ'কে। চ' যাৰ ফলত কি হয়, যি হাইড্ৰজেন আয়ন আছে ই তুলনামূলকভাৱে কম উৎপন্ন হয়। কিবা এটা যেতিয়া সম্পূৰ্ণৰূপে যেতিয়া বিয়োজিত হ'ব, তেতিয়া ডেফিনেটলি হাইড্ৰজেন আয়ন যিকোনো এটা ইয়াক ডেফিনেটলি এটা ভাল মাত্ৰাত নিৰ্গত হ'ব, হয়নে নাই। কিন্তু ই কম আংশিকভাৱে, যিহেতু আংশিকভাৱে কম পৰিমাণত বিয়োজিত হয়, তাৰ ফলত কি হয়, ই তুলনামূলকভাৱে হাইড্ৰজেন আয়ন কম উৎপন্ন কৰে, হয়নে নাই। মানে যিহেতু HCl কি হয়, HCl COH যথেষ্ট বেছি, মানে যি এচিডিক এচিডতকৈ বেছি আয়ন উৎপন্ন কৰে, সেয়েহে ই কি হয়, হাইড্ৰক্লৰিক এচিডক এটা শক্তিশালী এচিড হিচাপে গণ্য কৰা হয়, অ'কে। চ' আশা কৰোঁ তোমালোকে বুজি পাইছা। H+ সেইটো কাৰণে হাইড্ৰক্লৰিক এচিড শক্তিশালী এচিড হয়। দুটা এচিডিক এচিড এটা এচিড হয়, বাট হাইড্ৰক্লৰিক এচিডটো শক্তিশালী হয়। নেক্সট কুৱেশ্যন, তলত দিয়া বাক্যসমূহৰ ভিতৰত ক্ষাৰৰ বাবে সত্য উক্তিটো বাছি উলিওৱা। ক্ষাৰকবোৰ তিতা আৰু নীলা লিটমাছক ৰঙা কৰে। ক্ষাৰকবোৰৰ pH 7তকৈ কম নে ক্ষাৰকবোৰ টেঙা আৰু ৰঙা লিটমাছক নীলা কৰে। ক্ষাৰকবোৰ টেঙা আৰু ৰঙা লিটমাছক নীলা কৰে। ফেনফথেলিন এটা টপাল যোগ কৰিলে ক্ষাৰকবোৰ গোলাপী হয়। আমি অলৰেডি বহুতবাৰ এইটো কুৱেশ্যন পালোঁ, হয়নে নাই। যি ফেনফথেলিনৰ এটা টপাল যোগ কৰিলে ক্ষাৰকবোৰ গোলাপী হয়, কাৰেক্ট এনচাৰ ডি হ'ব।
যে বিকল্প এ আৰু চি কি হ'ব সি সাধাৰণতে খাৰকবোৰ সাধাৰণতে তিতা হয় ঠিক আছে কিন্তু ই টেঙা নহয় হা টেঙা নহয় এইটো মনত ৰাখিবা এচিডহে টেঙা হয় আৰু খাৰকবোৰ কি হয় না ৰঙা লিটমাছক নীলা কৰে নীলা লিটমাছক ৰঙা নকৰে এইটো মনত ৰাখিবা অলপ কমপ্লিকেটেড কি দিছে খাৰকবোৰে কি কৰিব ৰঙা লিটমাছক ৰঙা লিটমাছক নীলা কৰিব পাৰে কিন্তু নীলা লিটমাছক এচিডেহে ৰঙা কৰে হা যি নীলা লিটমাছক ৰঙা কৰে এচিডে কৰে কিন্তু ৰঙা লিটমাছক নীলা কৰে খাৰকে এইটো মনত ৰাখিবা এইটো গতিকে যিহেতু উক্তিটো ইয়াতে অপজিট দিছে এইটো নহয় ই এচিডৰহে গুণ হ'ব নীলা লিটমাছক ৰঙা কৰা আৰু খাৰকবোৰ pH ভেলু 7তকৈ কম নহয় হা 7তকৈ ই বেছি হয় হা pH ভেলু 7তকৈ বেছি হয় 7তকৈ কমবিলাক যি 7তকৈ কমবিলাক যি ই এচিডিক হয় যি 7ৰ তুলনাত pH স্কেলটো জানানে 14 লৈকে আছে হেনে নে 14 লৈকে আছে এইটো নিউট্ৰেল হয় হা তো 1 ৰ পৰা 14 লৈকে আছে হা সো 7তকৈ তোমালোকৰ pH যি কম হয় সেইটো এচিডিক হয় আৰু ইপিনে বেছিক হয় ঠিক আছে এইটো মনত ৰাখিবা আৰু যি C2 হৈছে C2ত কি দিছে আমাক খাৰকবোৰ টেঙা আৰু ৰঙা লিটমাছক নীলা কৰে C2 নহয় না তিতা হয় না খাৰকবোৰ হয় না তো কাৰেক্ট নেচাৰ এইটো বেলেগ বুজিব লগা নাই আমি পালোঁ বহুতবাৰ এইটো কুৱেশ্যন পাইছোঁ হয় না মানে এইটো কুৱেশ্যন পোৱা নাই এজ ইট ইজ পাছ হা ওচৰে নিয়াৰ বাই কুৱেশ্যন আমি সলভ কৰিছোঁ তলত দিয়া এচিডিয় নমুনা কেইটা pHৰ মান লক্ষ্য কৰা সিহঁতৰ H+ আয়ন গাঢ়তাৰ হ্ৰাসমান ক্ৰম হ'ল হ্ৰাসমান মানে ডিচেণ্ডিং অৰ্ডাৰত সুধিছে হা ডিচেণ্ডিং অৰ্ডাৰত সুধিছে তলত দিয়া এচিডিয় নাম নমুনা কেইটাৰ ক্ষমা কৰিবা নমুনা কেইটাৰ pH মান লক্ষ্য কৰা লেমন জুচ 2.2 গেষ্ট্ৰিক জুচ 1.2 ভিনেগাৰ 3.67 তাৰপিছত এচিডিক এচিড 3.0 ইয়াক ডিচেণ্ডিং অৰ্ডাৰত দিব দিছে মানে কি ক্ৰমত মানে হ্ৰাসমান ক্ৰমত সুধিছে 3 4 2 1 2 1 4 3 3 4 1 2 আমাক কি দিছে লেমন জুচৰ 2.2 গেষ্ট্ৰিক জুচ 1.2 গতিকে আমাৰ 2 নম্বৰ 1ত আহিব 2 1ত আহিব তাৰপিছত কি আহিব 1 আহিব হয় না নাই 2.2 আহিব হয় না নাই 2.2 মানে 1 আছে আৰু ইয়াতে 1.2 আছে ইয়াতে 2 আহিব 2 নম্বৰত এসো আহিব 1 আহিব তাৰপিছত কি হ'ব ভিনেগাৰ 3.3 নে এচিডিক এচিড আহিব তাৰপিছত 4 আহিব আমাৰ এচিডিক এচিড আহিব হা 3.0 যি 4 নম্বৰ পইণ্ট আহিব আৰু লাষ্টত 3 আহিব হা যি ভিনেগাৰ 3.76 তো এইটো মানে হ্ৰাস ক্ৰমত সজাব দিছে তো ইজি কুৱেশ্যন আছিলে 2143 হ'ব হা এই pH মানবিলাক জানিবা দেই সবৰে pH মানবিলাক pH স্কেলটো তোমালোকৰ কিতাপতে আছে তোমালোকে চাই ল'বা এবাৰ ভালদৰে হা পৰীক্ষাৰ আগত pH ভেলু এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহে pH ভেলুৰ পৰা নেক্সট কুৱেশ্যন তলৰ তালিকাখনত 4টা ভিন্ন দ্ৰৱৰ pH আৰু প্ৰকৃতি এচিডীয় ক্ষাৰকীয় সম্পৰ্কে তথ্য দিয়া আছে তালিকাখনত দিয়া বিকল্পসমূহৰ ভিতৰত কোনটো শুদ্ধ এইবিলাক সব PYQ দেই তোমালোকে হেই নকৰিবা ভালকৈ চাবা সো এনেকুৱাই কুৱেশ্যন আহে pH মান নেমুৰ ৰস pHৰ ৰং মানে কাগজৰ ৰং ই কমলা কৰে আৰু ইয়াৰ pH ভেলু 3 আৰু ই ক্ষাৰকীয় ক্ষাৰকীয় কেনেকৈ হ'ব এই নহ'ব না নেমুৰ ৰসৰ কি তাৰপিছত মিল্ক অফ মেগনেছিয়া ই নীলা কৰে কাগজৰ ৰং আৰু ই 10 হ'ব pH ভেলু আৰু ক্ষাৰকীয় হয় এইটোতো আমাক শুদ্ধ যেন লাগিছে এইটো এটা অপশ্যন কাৰেক্ট আছে তাৰপিছত গেষ্ট্ৰিক জুচ যি গ্ৰহণী ৰস ই ৰঙা ইয়াৰ pH মান 6 এচিডীয় আৰু বিশুদ্ধ পানী হালধীয়া কৰে ই কাগজৰ ৰং ইয়াৰ
অনুমানিক pH মান 7 আৰু ই প্ৰথম নিউট্ৰিয়েল এনেতো 7 টো নিউট্ৰিয়েল থাকে ঠিক আছে তো আমাৰ কি আছে নেমুৰ ৰসৰ কি নেমুৰ ৰসৰ ই এটা এচিডিয় হয় হয় না নাই ই ক্ষাৰকীয় হ'বই নোৱাৰে ই এটা এচিডিয় হয় ইয়াৰ pH মান 2 ৰ পৰা 3 not 3 2 ৰ পৰা 3 হা ই এটা ক্ষাৰকীয় নহয় হা ই এটা এচিডিয় হয় এটো মনত ৰাখিবা এটো এটা ভুল হয় আৰু মিল্ক অফ মেগনেছিয়া ইয়াৰ ই ডেফিনেটলি হা ইয়াৰ pH মানটো ইয়াৰ ই এটা ক্ষাৰকীয় হয় pH মানটো 10 হয় হা আৰু ই যি নীলা ৰং দেখুৱাব পাৰে ই এটো কাৰেক্ট হয় এটোটো pH কাগজৰ ৰংটো ই কাৰেক্ট হয় ই নীলা ৰং দেখুৱাব পাৰে ওকে আৰু যি গেষ্ট্ৰিক জুচৰ pH মান থৰি ইমান 6 হা গেষ্ট্ৰিক জুচৰ pH গেষ্ট্ৰিক জুচৰ PM আমাৰ গেষ্ট্ৰিক জুচ ক'ত থাকে HC হা আমাৰ পেটত থাকে না তাৰ pH ভ্যালু 1.2 হয় না হয় না 1.2 হয় ই এচিডিয় আৰু ক্ষাৰকীয় নহয় ই এচিডিয় হয় হা ইয়েস ইয়াতে এচিডিয়ে দিছে হেতুটো ঠিকে আছে কিন্তু ইয়াৰ ৰংটো যি দিছে ইয়াৰ ৰংটো ৰঙা নহয় হা মনত ৰাখিবা ইয়াৰ ৰংটো ৰঙা নহয় বিশুদ্ধ পানী ইস মানে 7 কিন্তু ইয়াৰ হালধীয়া ৰঙৰ নহয় ঠিক আছে পানীৰ কি পানী বৰণহীন না পানীটো বৰণহীন হা হালধীয়া পানীৰ ৰং কবাতে হালধীয়া দেখিছা নেকি ই যাৰ লগত মিক্স কৰে ইয়াৰ তেনেকুৱা কালাৰ আহি যায় পানীৰ হেনা নে গাখীৰৰ লগত মিক্স কৰিলে গাখীৰ টাইপ ৰঙৰ লগত মিক্স ইয়াৰ হালধীয়া ইটো নিউট্ৰিয়েল হয় হেতু কাৰেক্ট কিন্তু ইয়াৰ বৰণহীন হয় না ই হালধীয়া ৰঙৰ নহয় তো কাৰেক্ট আনসাৰ এপ্ৰোপ্ৰিয়েট আমাৰ বি হ'ব ওকে মই অলৰেডি ক'লো হাততকৈ কম যি ড্ৰপ হ'ব সেইবিলাক এচিডো আৰু হাততকৈ বেছি হ'ব হি ক্ষাৰ হ'ব হেতু কথা মনত ৰাখিবা আৰু হাতত থাকিলে হি নিউট্ৰেল হ'ব হা বেসিক ক্ষাৰকীয় বেসিক বা এলকানি হ'ব ঠিক আছে নেক্সট কোৱেশ্চনৰ মুভ কৰিছো এটা লৱণৰ জাতীয় কিবা পঢ়িছো এটা লৱণৰ জলীয় দ্ৰৱত সাৰ্বজনীন সূচকৰ এটা টপাল যোগ কৰিলে কমলা ৰঙা ৰং দেখুৱায় এই লৱণটো কিহৰে গঠিত এটা শক্তিশালী এচিড এটা শক্তিশালী ক্ষাৰ এটা দুৰ্বল এচিড এটা দুৰ্বল ক্ষাৰ এটা শক্তিশালী এচিড এটা দুৰ্বল ক্ষাৰ এটা দুৰ্বল এচিড আৰু এটা শক্তিশালী ক্ষাৰ তো কাৰেক্ট এনসাৰ কি হ'ব এটা লৱণৰ জলীয় দ্ৰৱত সাৰ্বজনীন সূচকৰ এটা টপাল যোগ কৰিলে কমলা ৰঙা ৰং দেখুৱায় এই লৱণটো কিহেৰে গঠিত সো কি হ'ব ইয়াৰ কাৰেক্ট এনসাৰ হ'ব এটা শক্তিশালী এচিড আৰু এটা দুৰ্বল ক্ষাৰ হ'ব হা অপচন নম্বৰ সি হ'ব কেনেকৈ হ'ব সো সাৰ্বজনীন সূচক মানে সাৰ্বজনীন কি ইউনিভাৰ্সেল ইণ্ডিকেটৰ হয় না নে ইণ্ডিকেটৰ মই ইংলিছতো দেখিছোঁ সাৰ্বজনীন সূচক মানে সো এই যে সাৰ্বজনীন সূচকে ই pH মান অনুসৰি ই কি কৰে বিভিন্ন ৰং দেখুৱায় ঠিক আছে যি pH মান যদি pH মান 7 হ'লে ই কি হয় সেউজীয়া ৰং হ'ব হা 7তকৈ কম হ'লে কি হ'ব ই হালধীয়া ৰং হ'ব 7 হ'লে যি ইউনিভাৰ্সেলি কি হ'ল pH মান যদি 7 হয় ই কি হ'ব সেউজীয়া ৰং দেখুৱায় হা আৰু pH মান 7তকৈ কম হ'লে ই কি হ'ব হালধীয়া ৰং হ'ব যদি লেছ দেন 7 হয় তেতিয়াহ'লে ই হালধীয়া ৰং দেখাব হা আৰু তেতিয়া কি হ'ব ই এটা এচিডিয় হ'ব আৰু 7তকৈ বেছি হ'লে ই কি হ'ব এটা বেঙুনীয়া ৰং দেখুৱাব হা 7ত থাকিলে মানে যদি 7 হ'লে পুৰা নিউট্ৰিয়েলত থাকে সেউজীয়া আৰু 7তকৈ কম হ'লে ই হালধীয়া ৰং দেখাব 7তকৈ বেছি হ'লে ই কি হ'ব নীলা ৰং দেখুৱাব হা সেইটো কথা মনত ৰাখিবা সো কমলা ৰং এটা কি হ'ব এই কমলা ৰংটো দেখুৱা সূচাই যে কি হয় ই এটা এচিডিয় প্ৰকৃতিৰ হ'ব হা সো প্ৰায় কিমান হ'ব 3 ৰ পৰা 5 লৈকে ইয়াৰ pH মান হ'ব হা
যি এতিয়া আমাক কমলা ৰং দেখুওৱা কথা হৈছে ন ই এটা কমলা ৰং দেখুৱাটো pH মান হ'ব 3 পৰা 5 লৈকে হ'ব ঠিক আছে কমলা ৰং দেখুৱালে আৰু লৱণৰ প্ৰকৃতিটো কি এটা লৱণৰ প্ৰকৃতিটো আমি কমলা ৰঙৰ বাবে 3 পৰা 5 পালো লৱণৰ জলীয় দ্ৰৱ ই এটা এচিডিয় হ'বলৈ কি হ'ব ই এটা শক্তিশালী এচিড আৰু এটা দুৰ্বল ক্ষাৰক বিক্ৰিয়াৰ ফলত ই উৎপন্ন হ'ব লাগিব যদি ইয়াৰ এচিড লৱণৰ প্ৰকৃতিটো যদি এচিডিয় হ'ব ই কি হ'ব ডেফিনেটলি এটা শক্তিশালী এচিড আৰু এটা দুৰ্বল ক্ষাৰক বিক্ৰিয়াৰ ফলত উৎপন্ন হ'ব লাগিব কাৰেক্ট তো শক্তিশালী এচিডৰ প্ৰভাৱ বেছি হোৱা বাবে ইয়াৰ দ্ৰৱটো এচিডিয় হয় ঠিক আছে ইয়াৰ তো কাৰেক্ট এনসার আমাৰ অপশন নম্বৰ সি টো আমি ধৰিব পাৰো এ টো কিয় নহব ই শক্তিশালী এচিড শক্তিশালী ক্ষাৰ ই প্ৰসৱ লৱণ উৎপন্ন কৰিব ঠিক আছে সেউজীয়া ৰঙৰ হ'ব ই হা সেউজীয়া ৰং হা সেউজীয়া ৰঙৰ হ'ব ঠিক আছে সেউজীয়া ৰঙৰ হ'ব এটো কথা মনত ৰাখিব যেতিয়া এটা শক্তিশালী এচিড আৰু এটা শক্তিশালী ক্ষাৰ হলে ই সেউজীয়া ৰঙৰ হ'ব প্ৰসৱ লৱণ হ'ব ই হা তাৰপিছত যদি দুৰ্বল এচিড আৰু দুৰ্বল ক্ষাৰ হলে ই কি হ'ব প্ৰায় প্ৰসম বা সামান্য এচিডীয় ক্ষাৰকীয় হৈ যাব দুৰ্বল এচিড হা আৰু দুৰ্বল এচিড শক্তিশালী ক্ষাৰ হলে ই মানে ক্ষাৰকীয় লৱণ হ'ব হা যদি দুৰ্বল এচিড আৰু শক্তিশালী ক্ষাৰ হলে ই ক্ষাৰকীয় লৱণ হ'ব আৰু ইয়াৰ ৰংটো নীলা বা বেঙুনীয়া হ'ব বেঙুনীয়া হ'ব হা মনত ৰাখিবা বেঙুনীয়া হ'ব ঠিক আছে বেঙুনীয়া ৰঙৰ হ'ব তো ইয়াতে অপশনটো সি হ'ব নেক্সট কুৱেশ্যন মুভ কৰিছোঁ আৰু আছে কেইটামান কুৱেশ্যন চববিধ আটাইবোৰ PIQ হয় তো সেইটো কাৰণে ভালদৰে মই কৈ গৈছোঁ অলপ টাইম ল'লেও এটা লৱণৰ জলীয় দ্ৰৱই নীলা লিটমাছক ৰঙা কৰে এই লৱণটো তলত দিয়া কোনবোৰৰ বিক্ৰিয়াৰ ফলত পোৱা যায় ৰঙা কি কৰে নীলা লিটমাছক ৰঙা কৰে বুলি কৈছে তো ডেফিনেটলি ৰঙা লিটমাছক আমি বহুতবাৰ পঢ়িছোঁ হা ৰঙা লিটমাছক ৰঙা কৰা কি কৰিব নীলা লিটমাছক ৰঙা কৰাটো তো নীলা লিটমাছক ৰঙা কৰাই কি হ'ব এইটো এচিড ধৰ্ম হ'ব দেখিনা নাই এটা এচিডৰ ধৰ্ম হ'ব হা এচিডৰ ধৰ্ম হ'ব ঠিক আছে এচিডৰ ধৰ্ম হ'ব ওকে গতিকে লৱণ কি লৱণৰ জলীয় দ্ৰৱটো কি হ'ব এচিডীয় প্ৰকৃতিৰ হ'ব লাগিব হয় না নাই এচিডিক প্ৰকৃতিৰ হ'ব লাগিব এচিডিক নেচাৰ হ'ব লাগিব হা এচিডিক নেচাৰ হ'ব লাগিব কাৰেক্ট সো এচিডীয় লৱণৰ গঠন কি হ'ব হা ই এটা কি শক্তিশালী এচিড আৰু এটা দুৰ্বল ক্ষাৰৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হ'ব যি আমাক সুধিছে এটা লৱণৰ জলীয় দ্ৰৱই নীলা লিটমাছক ৰঙা কৰে নীলা লিটমাছক ৰঙা কৰিব হ'লে সি ডেফিনেটলি এচিডি ধৰ্ম হ'ব লাগিব হা আৰু এচিডি প্ৰকৃতিৰ এচিডি লৱণৰ গঠন কৰিব হ'লে অলৰেডি পুৰা আগৰ কুৱেশ্যনত পাইছোঁ এচিডি লৱণৰ গঠন কৰিব হ'লে ইয়াক কি কৰিব লাগিব ই এটা শক্তিশালী এচিড হ'ব লাগিব হা শক্তিশালী এচিড হ'ব লাগিব হা আৰু এটা দুৰ্বল ক্ষাৰ হ'ব লাগিব হা উইক বেছ হ'ব লাগিব হা উইক বেছ হ'ব লাগিব কাৰেক্ট আৰু ইয়াৰ এই বিক্ৰিয়াৰ ফলতে লৱণটো এটা লৱণ উৎপন্ন হ'ব হয়নে নাই তো যি বিকল্পসমূহৰ ভিতৰত HNO3 আৰু NOH ই এটা HNO3 এটা কি শক্তিশালী এচিড আৰু ই এটা শক্তিশালী ক্ষাৰ হ'ব না এটা শক্তিশালী ক্ষাৰ সোডিয়াম হাইড্ৰক্সাইড আৰু ই শক্তিশালী ক্ষাৰ হ'ব গতিকে ই প্ৰসৱ লৱণ হ'ব হা এচিডিক লৱণ নহ'ব ঠিক আছে কিন্তু অপশ্যন নম্বৰ বিত কি দিছে আমাক H2SO4 আৰু কি হ'ব KOH এইটো এটা শক্তিশালী এচিড আৰু শক্তিশালী ক্ষাৰ ইও এটা প্ৰসম লৱণেই উৎপন্ন হ'ব ঠিক আছে আৰু অপশ্যন নম্বৰ সি দিছে CH3COH আৰু NOH3 ইও এটা শক্তিশালী এচিড হয় এইটো এটা শক্তিশালী এচিডিক এচিড ইও এটা শক্তিশালী আৰু এটা সোডিয়াম হাইড্ৰক্সাইডো এটা শক্তিশালী এচিড হয় না নাই শক্তিশালী ক্ষাৰ হয় এইটো তো HCl এটা কি হয় শক্তিশালী এচিড আৰু যি NH4OH এটা দুৰ্বল এচিড দুৰ্বল ক্ষাৰ হা গতিকে ইয়াৰ আমাৰ যোনটো কম্বিনেশ্যনটো হ'ব লাগিব HCl আৰু শক্তিশালী এচিড যিহেতু এটা
নীলা লিটমাছক ৰঙা কৰে ই কি হ'ব ই এটা এচিডিক ধৰ্ম হ'ব লাগিব গতিকে ইয়াৰ শক্তিশালী এচিড হ'ব লাগিব লৱণটো আৰু এটা দুৰ্বল ক্ষাৰ হ'ব লাগিব ওকে হা সেইটো কাৰণে ই তেতিয়াহে এই লৱণটো এচিডিয় হ'ব হা এচিডিয় হ'ব হা এচিডিয় হ'ব হা মই অসমীয়াটো লৈছোঁ এচিডিক হ'ব হা এচিডিক হ'ব তো কাৰেক্ট এনসাৰ আমাৰ অপশ্যন নম্বৰ ডি হ'ব ওকে নেক্সট কুৱেশ্যন তলত দিয়া তালিকাখন অধ্যয়ন কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা লৱণ মূল এচিড মূল ক্ষাৰ লৱণ প্ৰকৃতি ইয়াৰ পৰা কুৱেশ্যন আহি থকা দেখিছে সোডিয়াম ক্লৰাইড HCl মূল এচিড HCl মূল ক্ষাৰ NOH ক্ষাৰকীয় লৱণ প্ৰকৃতিৰ তাৰপিছত হৈছে সোডিয়াম কাৰ্বনেট তাৰপিছত এইটো সোডিয়াম অক্সাইড প্ৰথম লৱণ প্ৰকৃতি প্ৰথম হ'ব সোডিয়াম সালফেট আৰু মূল ক্ষাৰ হ'ব লৱণ হ'ব সোডিয়াম সালফেট আৰু মূল এচিড হ'ব H2SO4 সালফিউৰিক এচিড সোডিয়াম হাইড্ৰক্সাইড আৰু ইপিনে এচিডিও হ'ব নে সোডিয়াম এচিডেট এইটো এচিডিক এচিড আৰু সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকীয় হ'ব কি হ'ব তো আমি প্ৰথমটো পালো সালফিউৰিক সোডিয়াম ক্লৰাইড এটা কি হ'ব প্ৰথম যি ক্ষাৰকীয় হ'ব হ'লে শক্তিশালী এচিড আৰু শক্তিশালী ক্ষাৰ লগ কৰিলে প্ৰথম লৱণ উৎপন্ন হয় হয়নে নাই শক্তিশালী এচিড দুৰ্বল ক্ষাৰ হ'লে এচিডিক লৱণ উৎপন্ন হয় হা আৰু দুৰ্বল এচিড আৰু শক্তিশালী ক্ষাৰ হ'লে বেছিক লৱণটো বেছিক হ'ব আৰু দুৰ্বল এচিড দুৰ্বল ক্ষাৰ হ'লে প্ৰায় প্ৰথম বা সামান্য এচিডীয় বা ক্ষাৰকীয় দুটা হ'ব হা তো আমাক ইয়াত দিছে তলত দিয়া তালিকাখন অধ্যয়ন কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা সোডিয়াম ক্লৰাইড NaCl মূল এচিড HCl শক্তিশালী আৰু মূল ক্ষাৰ NOH শক্তিশালী এইটো এটা শক্তিশালী গতিকে লৱণৰ প্ৰকৃতি প্ৰথম হা কিন্তু তালিকাত কি হ'ব এইটো ক্ষাৰকীয় দিয়া আছে হা আমি অলৰেডি ক'লোঁ যেতিয়া সোডিয়াম ক্লৰাইড আৰু মূল এচিড হয় মূল এচিড HCl এটা শক্তিশালী এচিড হয় হয়নে নাই আৰু মূল ক্ষাৰ এটা যি শক্তিশালী হয় এটা ক্ষাৰক শক্তিশালী হয় আৰু লৱণটো কেতিয়া হ'ব লৱণটো ক্ষাৰকীয় নহয় এই প্ৰথম লৱণ উৎপন্ন হ'ব হা গতিকে এইটো অপশ্যন ইনকাৰেক্ট হ'ব তাৰপিছত সোডিয়াম বাইকাৰ্বনেট যি সোডিয়াম বাইকাৰ্বনেটৰ কি হ'ব Na2CO3 এটা আৰু মূল এচিড কি হ'ব H2CO3 যি এটা দুৰ্বল হয় ঠিক আছে এটা এচিড এটা দুৰ্বল হয় আৰু মূল ক্ষাৰ এটা শক্তিশালী হয় এইটো সোডিয়াম হাইড্ৰক্সাইড এটা শক্তিশালী হয় গতিকে লৱণটো এটা ক্ষাৰকীয় হ'ব প্ৰথম নহ'ব হা যিহেতু শক্তিশালী ক্ষাৰ হ'ব ডেফিনেটলি লৱণটো ক্ষাৰকীয় হ'ব প্ৰথম থৰি হ'ব নিউট্ৰেল থৰি হ'ব গতিকে এই অপশ্যনটো ইনকাৰেক্ট হ'ব লৱণৰ প্ৰকৃতিটো এইটো আমাক সুধিছে প্ৰকৃতিটো আমি এইটো গতে ইনকাৰেক্ট হ'ব ইয়াতে এইটো মেটচ হোৱা নাই সোডিয়াম সালফেট আৰু 3 নম্বৰ সোডিয়াম সালফেট ইয়াৰে হ'ব আৰু এই মূল এচিডটো কি H2SO4 সালফিউৰিক এচিড এটা কি এটা শক্তিশালী হয় না আৰু এইটো ক্ষাৰকীয় এটা শক্তিশালী হয় গতিকে এইটো প্ৰথম হ'ব এচিডিয় থৰি হ'ব এচিডটো শক্তিশালী হ'লে আৰু ক্ষাৰটো দুৰ্বল হ'লে এচিডিয় হ'ব লৱণ প্ৰকৃতিটো এইটো এচিডিয় নহ'ব হা যদি এচিডটো শক্তিশালী লৱণটো দুৰ্বল হ'ব ক্ষাৰটো দুৰ্বল হ'ব তেতিয়া এচিডিয় হ'ব এইটো যিহেতু দুটা শক্তিশালী গতিকে এই প্ৰথম হ'ব লাগিব
ইফালে সোডিয়াম এচিটেট আৰু মূল এচিড কোনটো দিছে এচিডিক এচিড দিছে ই এটা দুৰ্বল হয় দুৰ্বল হয় আৰু ইয়াৰ মূল ক্ষাৰ এইটো এটা শক্তিশালী হয় এইটো এটা শক্তিশালী হয় গতিকে ই লৱণ প্ৰকৃতি ডেফিনেটলি ক্ষাৰকীয় হ'ব তো কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি হ'ব ওকে সো আশা কৰিছোঁ বুজি পাইছা অলপ কমপ্লিকেটেডকৈ দিছে নেক্সট কুৱেশ্যন আৰু কেইটামান কুৱেশ্যন আছে বিলাহীত থকা এচিড হ'ল বিলাহীত কি এচিড থাকে এক্সলিক এচিড থাকে এইটো নকওঁ আৰু কি ক'ম আৰু এক্সলিক এচিড থাকে বিলাহীত সকলোৱে জানা আশা কৰোঁ বিলাহীত এক্সলিক এচিড নেক্সট তলৰ তালিকাখনত দিয়া বিকল্পসমূহৰ ভিতৰত কোনটো শুদ্ধ চোৱা এইটোও তোমালোকক মিলোৱাব দিছে বিকল্প 1 2 3 4 দিছে কমলা এটা মিলাব লাগিব একটো কিহৰ লগত কমলা কোনটো শুদ্ধ দিছে এক্সলিক এচিড আমি বিলাহীটো পালোঁ এইটো নহয় হেনে এইটো বিলাহী কমলা কি হয় কমলা কি সাইট্ৰিক এচিড হয় নে নাই কমলাটো সাইট্ৰিক এচিড হয় কমলাত সাইট্ৰিক এচিড থাকে এক্সলিক এচিড নাথাকে এক্সলিক এচিডটো বিলাহীত থাকে তাৰপিছত টেঙা গাখীৰক লেক্টিক এচিড টেঙা গাখীৰ লেক্টিক এচিড তো ইয়েছ লেক্টিক এচিড থাকে গাখীৰত এইটো কাৰেক্ট হ'ব 2 নম্বৰটো কাৰেক্ট হ'ব আৰু 3 নম্বৰটো দিছে পৰুৱাৰ কামৰ মিথাইনিক এচিড চ' এইটোও কাৰেক্ট হ'ব মিথাইনিক এচিড পৰুৱাৰ যেতিয়া তোমাক এই পিঁপৰাই কামৰে না আমাৰ গাঁৱৰ ভাষাত কওঁ পিঁপৰাই কামৰাটো এই কলা ৰঙা ৰঙা পিঁপৰাই যি কামৰে কেতিয়াবা এই কামৰৰ এইটোত কি থাকে না মিথাইনিক এচিড থাকে বহুত বিষায় না আৰু 4 নম্বৰ তেতলি টেঙা দিছে এচিডিক এচিড এই তেতলি টেঙাত এচিডিক এচিড নাথাকে বাবা তেতলি টেঙাত কি থাকে টাৰ্টাৰিক এচিড থাকে মনত ৰাখিব মই এনেকৈ এটা লিখি দিছোঁ টাৰ্টাৰিক এচিড থাকে টাৰ্টাৰিক এচিড থাকে তেতলি টেঙাত এইটো কথা মনত ৰাখিবা তো কোনটো টেঙাত কি কি আৰু পিএইচৰ মানটো চাবা দেই কোনটোত কি কিমান পিএইচৰ মান সেইটো তোমালোকে চাবা পেজ স্কেলখন মনত থাকিব লাগে নেক্সট কুৱেশ্যন বেকিং সোডা আৰু বেকিং পাউডাৰৰ ৰাসায়নিক গঠনৰ পাৰ্থক্যটো উল্লেখ কৰা বেকিং সোডা আৰু বেকিং পাউডাৰৰ ৰাসায়নিক গঠন হৈছে বেকিং সোডা হ'ল সোডিয়াম বাইকাৰ্বনেট আনহাতে বেকিং পাউডাৰ হ'ল সোডিয়াম কাৰ্বনেট বেকিং সোডা হ'ল সোডিয়াম ক্লৰাইড আনহাতে বেকিং পাউডাৰ হ'ল সোডিয়াম বাইকাৰ্বনেট বেকিং সোডা হ'ল সোডিয়াম বাইকাৰ্বনেট আনহাতে বেকিং পাউডাৰ হ'ল সোডিয়াম বাইকাৰ্বনেট আৰু এটা কোমল ভোজ্য এচিডৰ মিশ্ৰণ বেকিং সোডা হ'ল সোডিয়াম কাৰ্বনেট আনহাতে বেকিং পাউডাৰ হ'ল সোডিয়াম হাইড্ৰক্সাইড তো কাৰেক্ট এনসাৰ হ'ব বেকিং সোডা হ'ল কি সোডিয়াম বাইকাৰ্বনেট হ'ব আনহাতে বেকিং পাউডাৰ হ'ল কি সোডিয়াম বাইকাৰ্বনেট আৰু কোমল ভোজ্য এচিডৰ মিশ্ৰণ হয় কাৰেক্ট এনসাৰ হ'ব চি হ'ব ওকে অপশ্যন নম্বৰ চি বিশেষ বুজাব লগা নাই এইটো মনত ৰাখিলে হ'ল তোমালোকে পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা লৱণটোৰ নাম কি পানীৰ কঠিনতা দূৰ কৰিবলৈ লৱণটো কি সোডিয়াম হাইড্ৰজেন কাৰ্বনেট সোডিয়াম ক্লৰাইড সোডিয়াম কাৰ্বনেট এইটো ডেকা অক্সাইড ডেকা অক্সাইড হওক সোডিয়াম কাৰ্বনেট ডেকা অক্সাইড নে কেলছিয়াম ছালফেট হেমিহাইড্ৰেট তো কাৰেক্ট এনসাৰ হ'ব সোডিয়াম কাৰ্বনেট ডেকা অক্সাইড এইটো মই এতিয়া ভুল হৈ গৈছে এতিয়া মই লিখি দিছোঁ ডেকা অক্সাইড ঠিক আছে ইয়াৰ এইটো সেইটো মনত ৰাখিবা সংকেতটো চ' মানে কি পানীৰ কঠিনতা পানীত কেলছিয়াম CA2 আয়ন যেতিয়া আৰু মেগনেছিয়াম Mg2 আয়নৰ যি আয়নৰ ক্লৰাইড ছালফেট বা কাৰ্বনেট লৱণ দ্ৰৱীভূত হৈ থাকিলে কি পানী কঠিন হয় হয়নে যেতিয়া কেলছিয়াম CA2+ আৰু মেগনেছিয়াম Mg2+ আয়ন যেতিয়া
লবণ দ্ৰৱীভূত হয়, দ্ৰৱীভূত হ'লে ই কি পানীটো কঠিন হয়, কাৰেক্ট। নেক্সট কি হয়, স্থায়ী কঠিনতা, মানে ইয়াক কি হয়, ইয়াক কি উতলালে ইয়াক গৰম মানে দূৰ নহয়, ঠিক আছে। চ' পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ আমি বেকিং ছ'ডা ইউজ কৰোঁ, মানে ৱাশ্বিং ছ'ডা, অৰ্থাৎ মানে ছ'ডিয়াম কাৰ্বনেট ডেকা অক্সাইড ব্যৱহাৰ কৰা হয়, হয়নে নাই, যি পানীৰ কঠিনতা দূৰ কৰিব, তোমালোকে পাইছা। দি ৱাশ্বিং ছ'ডা মানে কঠিন পানীত থকা যি কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত বিক্ৰিয়া কৰি কি হয়, অদ্ৰৱণীয় কাৰ্বনেট অধক্ষেপণ সৃষ্টি কৰে, আৰু যিবোৰে কি কৰে, যিয়ে চেকি ইয়াক কি কৰে, চেকি কিনে যেতিয়া বিক্ৰিয়া কৰাৰ পিছত অদ্ৰৱণীয় সৃষ্টি হয় আৰু চেকি কিনে ইয়াক আঁতৰ কৰিব পাৰি, অ'কে। চ' ফলস্বৰূপে কি হয়, ই কোমল হৈ পৰে পানীটো, অ'কে। গতিকে আমাৰ বিকল্প চিটো আমাৰ কাৰেক্ট হ'ব, অ'কে। চ' নেক্সট কুৱেশ্যন মুভ কৰিছোঁ আমি, কুৱেশ্যন নম্বৰ 26। ছ'ডিয়াম কাৰ্বনেটৰ পৰা ৱাশ্বিং ছ'ডা কেনেকৈ প্ৰস্তুত কৰা হয়, কি প্ৰকাৰৰ লৱণ পানীৰ কি প্ৰকাৰৰ কঠিনতা ইয়াৰ দ্বাৰা দূৰ কৰিব পাৰি। তো ছেম কুৱেশ্যনে অলপ ঘূৰাই সুধিছে। তো আমি পালোঁ ছ'ডিয়াম কাৰ্বনেট পুনৰ স্পষ্টীকৰণ কৰি ক্ষাৰকীয় লৱণ স্থায়ী কঠিনতা, ঠিক আছে। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব, হা। ইয়াৰে নোটছটো লাগিলে তোমালোকে কমেণ্ট কৰিবা, ইয়াৰে নোটছটো মই প্ৰপাৰ তোমালোকক এক্সট্ৰা পইণ্টবিলাকৰ নোটছ বনাই কিনে তোমালোকক দি দিম, কমেণ্ট কৰিবা কি ছাৰ নোটছটো লাগে আমাক, তেতিয়া মই নোটছটো দি দিম। যেতিয়া ফেৰাছ ছালফেট স্ফটিকবোৰ গৰম কৰা হয়, তেতিয়া কি ৰঙৰ পৰিৱৰ্তন দেখা যায়। ফেৰাছ ছালফেট গৰম কৰিলে কি নীলা ৰং বগালৈ, সেউজীয়াৰ পৰা বগা বাদামীলৈ, নে বগাৰ পৰা হালধীয়ালৈ, নে গোলাপীৰ পৰা বগালৈ। ফেৰাছ ছালফেটৰ সংকেত কি হয়, FeSO4 হয় নে নাই, FeSO4। ই কি কৰে, ফেৰাছ ছালফেট এই ৰাসায়নিক সংকেত FeSO4 প্লাছ ই যি ফেৰাছ ছালফেট হেপাহাইড্ৰেট ইয়াৰ স্বাভাৱিক ৰং সেউজীয়া কৰে, হা, গ্ৰীণ হয়। ফেৰাছ ছালফেটৰ যি হেপাহাইড্ৰেট হয় 7H2O হ'ব, 7H2 হ'ব, ঠিক আছে। ই ছালফেট কি হেপাহাইড্ৰেট ই কি কৰে, স্বাভাৱিক ৰং ই সেউজীয়া হয়, ঠিক আছে। যেতিয়া এই সেউজীয়া স্ফটিকবোৰৰ গৰম কৰা হয়, তেতিয়া ইয়াৰ দুটা পৰ্যায়ত ৰঙৰ পৰিৱৰ্তন ঘটে। মানে প্ৰথম পৰ্যায়ত কি হয়, পানী নিৰ্গমন হয়। প্ৰথমতে স্ফটিকবোৰ কি হয়, নিজৰ গঠনত থকা পানীৰ কি হয়, অণুসমূহ হেৰুৱাই, আৰু হেৰুৱাৰ ফলত কি হয়, ইয়াৰ ফলত কি হয়, সেউজীয়া ৰংটো নোহোৱা হৈ যায়, আৰু কি হয়, ই অৰ্থাৎ মানে এটা বগা আনদ্ৰ এটা ফেৰাছ ছালফেট নামৰ এটা পাউডাৰলৈ পৰিৱৰ্তন হয়, ঠিক আছে। আশা কৰোঁ ইয়াতে আমাৰ কাৰেক্ট এনচাৰ হ'ব সেউজীয়া, বুজি পাইছা, সেউজীয়া ৰঙৰ পৰা বগা হয়, অ'কে। নেক্সট কুৱেশ্যন, প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত হ'ল, হা, ইম্পৰ্টেণ্ট হয় দেই, এইটো মনত ৰখাই কথা। প্লাষ্টাৰৰ পেৰিছৰ ৰাসায়নিক সংকেত কি হয়, CaSO4 হাফ H2O, ঠিক আছে। অথবা কি হয়, ইয়াতে অপশ্যনত নাই, এইটো দিছে, বা মানে এইটো অপশ্যন দিছে, এইটো 2CaSO4H2 হয়। এইটো দুটা আমি ৰাসায়নিক সংকেত ইয়াৰ ল'ব পাৰোঁ দেই, এইটো মনত ৰাখিবা, হা। ফেৰাছ সেইটো কাৰণে প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত, সেইটো কাৰণে ইয়াতে দুটা দি দিছে, চোৱা। চ' ইয়াতে এইটো PYQ হয়। চ' ইয়াতে নেক্সট কুৱেশ্যনলৈ আমি মুভ কৰিছোঁ, কুৱেশ্যন নম্বৰ 29। X নামৰ এটা যৌগ যিটো
জিপসামৰ পৰা তৈয়াৰ কৰা হয় তাৰ পানীৰ লগত উপযুক্ত পৰিমাণৰ মিশ্ৰণ কৰিলে কঠিন হোৱাৰ ধৰ্ম আছে এক্সটো চিনাক্ত কৰা আৰু ইয়াৰ ৰাসায়নিক সংকেত লিখা তো এই ৰাসায়নিক সংকেত ল'ব দিছে এটা এক্স নামৰ যৌগ যিটো কি জিপসামৰ পৰা তৈয়াৰ কৰা হয় আৰু তাৰ পানীৰ লগত উপযুক্ত পৰিমাণৰ মিশ্ৰণ কৰিলে কঠিন হোৱাৰ ধৰ্ম আছে হা এক্সটো চিনাক্ত কৰা ইয়াৰ ৰাসায়নিক সংকেত লিখা তো এইটো তোমালোকৰ হোমৱৰ্ক থাকিল তো আৰু 29টা কুৱেশ্যন হৈছে তোমালোকৰ সেকেন্ড চেপ্টাৰৰ পৰা সেকেন্ড চেপ্টাৰৰ পৰা 29টা কুৱেশ্যন আমি PYQ হয় দেই 8 টাইপৰ PYQ হয় মাত্ৰ 1 নম্বৰ কুৱেশ্যন আৰু 2 নম্বৰ কুৱেশ্যনটো PYQ নহয় 1 আৰু 2 টো বাকি আটাইবোৰ PYQ হয় মই হেতু এটা ইন্ট্ৰোডাকচন পাৰ্ট হিচাপে টেক্সট বুকৰ পৰা লৈছো তোমালোকৰ এইটো হোমৱৰ্ক তোমালোকে এইটো কমেন্টত কমেন্ট কৰি জনাবা ইয়াৰ এনসাৰটো হা কোনটো এনসাৰ হ'ব তলত সো থ্যাংক ইউ প্ৰায় 1.5 ঘণ্টা হ'বৰ হ'ল 1 ঘণ্টা 20 মিনিট হ'ল আমাৰ ক্লাছটো অলপ দীঘলীয়া হ'ল এক্সট্ৰা পইণ্ট কিছুমান বুজাৰ কাৰণে তো তোমালোকে ভালদৰে পঢ়ি থাকা আৰু আগবাঢ়ি যোৱা পৰীক্ষালৈ বেছি দিন নাই আৰু কাইণ্ডলি আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা ফ্ৰেণ্ডছৰ লগত চেনেলটো সম্পূৰ্ণ নতুন হয় কালি কোনোবা এজন ষ্টুডেণ্টে কমেণ্ট দিছে কোনো ভিউছে নাই দেখো আৰু নতুন চেনেল তাৰ কাৰণে ভিউজ নাই সো তোমালোকে চালে আৰু শেয়াৰ কৰিলেহে ভিউজ আহিব ভিউজ বাঢ়িব আৰু সাবস্ক্ৰাইবাৰ কৰা যো তোমালোকৰ পৰীক্ষাৰ আগে আগে মই এটলিষ্ট 50 সাবস্ক্ৰাইবাৰ লাগে 50 সাবস্ক্ৰাইবাৰ হ'লে মই লাইভ ক্লাছ দিব পাৰো তো তোমালোকৰ এনেকা MCQ প্ৰেক্টিছ কৰি যাম লাইভ ক্লাছৰ জৰিয়তে তো হেতু কাৰণে মিনিমাম 50 সাবস্ক্ৰাইবাৰ লাগে তো সোনকালে তোমালোকে চেনেলটো শেয়াৰ কৰা আৰু সাবস্ক্ৰাইব কৰি যোৱা আৰু ফ্ৰেণ্ডছ বিলাককো কোৱা গ্ৰুপ বিলাকতো শেয়াৰ কৰি সাবস্ক্ৰাইব কৰিব দিয়া আৰু ক্লাছ 9ৰো মই এনেকে MCQ সেশন লৈ আনিছো ক্লাছ 9ৰ তোমালোকৰ ভাইটি ভন্টি থাকিলে তেওঁলোককো জনাবা ক্লাছ 9ৰ সোশিয়াল সায়েন্সৰ অলৰেডি ক্লাছ ষ্টাৰ্ট হৈছে যোৱাকালি এটা ক্লাছ আপলোড কৰিছো মই তো তাৰ পিছত এতিয়া সোশিয়াল সায়েন্স সমাপ্তিৰ পিছত আমি জেনাৰেল সায়েন্স কৰিম ক্লাছ 9ৰ ঠিক আছে তোমালোকৰ যেনেকৈ কৰিছো সো তোমালোকৰ ভাইটি ভন্টি সকলকো কবা আৰু তোমালোকে আমাৰ চেনেলটো শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ লগ পাম নেক্সট ক্লাছত কিপ ষ্টাডিং কিপ গ্ৰোইং ওকে থ্যাংক ইউ